এই মুহূৰ্তত যেহেতু লাইভ এটো হৈছে যে আমি চাৰ্জশিটখন পোৱাগে নাই 12 তাৰিখ অহাই নাই আমি 10 তাৰিখৰ আগত শ্বুট কৰিছো আজিৰ দিনটো গতিকে দাদাই চাৰ্জশিটখন অসমীয়াই ভবাৰ দৰে হওক জুবিন দাৰ সেই দৰৱখিনিয়ে মই দীপাংকৰ শৰ্মাৰ পৰা লৈ আহিছোঁ আৰু তেওঁ মোৰ লগত খুব ভাল তুমি যদি কাৰাগাৰলৈ গৈছাও জীৱনত প্ৰথমবাৰৰ বাবে গৈছিলা চাগে ন হয় হেতু তুমি জুবিন গাৰ্গৰ কাৰণেই গৈছিলা হেতু কাৰণে মই নিজকে ব্লেসড মানে গৌৰৱ অনুভৱ কৰোঁ বুলি ক'ব লাগিব তুমি কেইদিন আছিলা জেলত 22 দিন 22 দিন প্ৰায় এমাহ সিদ্ধাৰ্থ আৰু শেখৰ আটাইতকৈ বেছি ওচৰৰ মানুহ তাৰমানে যদি বৌৱে যদি মানে এঘণ্টা থাকে তেওঁলোকে 5 ঘণ্টা থাকে জুবিন দাৰ লগত জুবিন দাৰ নতুন পাজেৰো এখন সপোনৰ গাড়ী আছিলে জুবিন দাৰ সেই পাজেৰো গাড়ীখন শেখৰে 2 টুকুৰা কৰি দিছে ভাঙি দিছে মানে এক্সিডেণ্ট কৰি কিনে কাৰণ কিয় হেৰি ষ্টান কৰিছিলে গাড়ীত তাৰপিছতো জুবিন দাই শেখৰক একোৱে নক'লে অমিত প্ৰভা মহন্ত গৈছে লগত আছে সেই কথাটো তাই কোনোদিনে কোৱা নাছিল প্ৰবাসী অসমীয়া ছিংগাপুৰত থকা তেওঁলোকেও ক'ৰবাত নহয় ক'ৰবাত দোষী আৰু তেওঁলোকেও শাস্তি পোৱাটো আমি বিচাৰোঁ প্ৰত্যেককে কিন্তু মই আঙুলিয়াই দিছোঁ কিন্তু যে এইটো তহঁতি ভাল কাম কৰা নাই সিদ্ধাৰ্থক মই ডাইৰেক্ট সন্মুখত কৈছোঁ যে জুবিন দাক কৰিলে তই শেষ কৰিবি কেৱল সেই জুবিন দাক মানে পইচা পোৱা জেগাত মানে প্ৰফেচনেলিহে জুবিন দাক সদায় ইউজ কৰিলে কিন্তু এইটো নাৰাখে এইটো ভাবি নাচালে যে জুবিন দাই যিদিনা কেক কাটে বাৰ্থডে 18 নৱেম্বৰত সেইদিনা মইতো সোমোৱাৰ আগত ভাবিছিলোঁ যে মোৰ জীৱন লাইফ চেছ বুলি ভাবিছিলোঁ 4-5 হাজাৰ টকা এটা লাগে যিটোত মানে তেওঁলোকে কিন্তু তেওঁলোকৰ অলৰেডি জামিন হৈ গৈছে কিন্তু তেওঁলোকে জেলতে আছে কাৰণ সেই পইচাটোতো নাই বা ঘৰৰ মানুহে দিব নোৱাৰে তো তেনেকুৱাকৈ মই 4-5 জন মানুহক মই সহায় কৰি দিছোঁ তাতে মছজিদো আছে তাতে নামঘৰ আছে তাতে মন্দিৰ আছে এখন বেলেগ পৃথিৱী মানে বেলেগ পৃথিৱী ইমান দিন কাৰাবাস খাটিব লাগিছিলে 25 বছৰ হৈ গৈছে 25 বছৰ পিছত ওলাই গৈ দেখিছে যে একো নাই এটা কি থাকিব বা আকৌ ৰিপিট গুচি আহিছে এনেকুৱা মানুহ আছে যিবিলাকৰ যাৱজ্জীৱন কাৰাদণ্ড হয় বা আমুক বছৰ হয় প্ৰত্যেকে চাকৰি কৰে বেলেগ বেলেগ ধৰণে যদি কৈ দি নাথাকে এখন জেল মানে চলোৱাটো পচিবল নহয় জুবিন দাৰ কাৰণে আমাৰ বিয়া হৈছে জুবিন দাৰ কাৰণে আমি লগ পাইছোঁ দুইটা জ্ঞানৰ জ্যোতিৰে জ্যোতিষ্মান যুগে যুগে তুমি হুৱা মহান আজি অসমৰ সংগীত জগতত মই প্ৰায় 4,000 গান কৰিছোঁ আৰু তাৰে মোৰ মেক্সিমাম জুবিন দাই প্ৰায় 500 ওপৰত মোৰ গান জুবিন দাই গাইছে তোমাক মই অলপ আণ্ডাৰৰেটেড নিচিনা লাগে অজয় ফুকন মই এইটো কৈছোঁ যিমান সৃষ্টি দিলা কিন্তু সংগীত জগতত অজয় ফুকন নামটো যেন অকণমান আণ্ডাৰৰেটেড দাদাই মোক কি বুলি ক'লে যে তই মোৰ ভাই আৰু এইটো কথা কেতিয়া নাপাহৰিবি তই পইচা দিবি গান গাম সেইটো ৰিলেশ্যন বেলেগ কিন্তু ভাইটো মই চবকে নবনাওঁ মোৰ নিজৰো মানে বংশৰ বহুত আছে মই কিন্তু সিহঁতক নিজৰ অন্তৰ পৰা ভাই বুলি কেতিয়াও নকওঁ মুম্বাই এৰি থৈ আহিছে কি অসমখনৰ কাৰণে আহিছে অসমখনক আগবঢ়াই নিবৰ কাৰণে তাৰপিছত যদি আমি অসমৰ মানুহবিলাকে যদি তেওঁ সমালোচনা কৰি থাকোঁ বা কিবা বিতৰ্ক কৰি থাকোঁ তেওঁ মনটো ক'ৰবাত নহয় ক'ৰবাত কেতিয়াবা তেওঁ ভাগৰুৱা হৈ যাব তই যে একো নোখোৱাকৈ এটা চকুটিপ নমৰাকৈ যে মানে এনেকৈ থাকো বহি কিনে তুমি একো নোখোৱা নেকি কোনোবাই ক'ৰবাত বেয়া কাম এটা কৰিব জুবিন ফেন ক্লাবে কৰিছা বুলি এনেকুৱা ধৰণৰ সেইবিলাক অপবাদবিলাক ওলায় আৰু সেইখিনি চব অজয় ফুকনৰ তাতে যায় কাৰণ কিয় এই ফেন ক্লাবটো অজয় ফুকনে জন্ম দিছিলে বহুতে যে নজনাকৈ চুৰ কৰা বুলি কয় সেইটো আচলতে এইটোৱে নেকি শেষত কিন্তু এটাই ধন্যবাদ দিম আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেতে ক'ৰবাত অজয় ফুকনক বুজি পালে ৰেডি ন ইয়া জুলফি মই ৰেডি নমস্কাৰ যাত্ৰাৰ এনমুত এটি নতুন খণ্ড আৰু এগৰাকী বিশেষ নতুন অতিথিক লগত লৈ মই আইচেংফা আটাইলৈকে আদৰণি জনাইছোঁ ইতিমধ্যে আপোনাৰ থাম্বনেইল আৰু প্ৰিকেপ দেখি আপোনালোকে অনুমান কৰিছে যে আমাৰ মাজত আজি কোন উপস্থিত আছে হয় অসমৰ এগৰাকী জনপ্ৰিয় সুৰকাৰ গীতিকাৰ সংগীত পৰিচালক লগতে কণ্ঠশিল্পী অজয় ফুকন এটি পৰিচিত নাম এখনি চিনাকি মুখ মোৰ কেতিয়াবা লাগে অজয় ফুকন যেন অকণমান প্ৰচাৰ বিমুখ এগৰাকী ব্যক্তি তথাপিও এই নামটো যেন কেতিয়াবা নিজে বাতৰি হৈ যায় বহু বিতৰ্কৰ মাজতো সোমাই পৰে তেখেত গতিকে সেই কথাবোৰো আনিম আৰু চিনেমা জগতৰ পৰা আৰম্ভ কৰি থিয়েটাৰৰ জগতখনলৈকে বহু হিট গীতৰ উপহাৰ আমাক তেখেতে দিছে আৰু এইগৰাকী ব্যক্তিৰ আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ লগত আছিল এটি নিবিড় সম্পৰ্ক মা শীৰ্ষক গীতটি দেউতা শীৰ্ষক গীতটি সেউজীয়া গীত এইসমূহ গীত আচলতে তেওঁলোক দুয়ো একেলগে
আমালৈ বুলি উপহাৰ দি থৈ গৈছিল আজি জানিম তেওঁৰ সেই সোণসেৰীয়া যাত্ৰাটোৰ বিষয়ে গতিকে মই সাজু হৈছোঁ অজয় ফুকনক ৱেলকাম কৰিবৰ বাবে আৰু আপোনালোক সাজু হওক আমাৰ এই যাত্ৰাৰ আলাপত ভাগ ল'বৰ বাবে ভিডিঅ'টো স্কিপ নকৰিব চাই থাকিব অজয় তোমাক আমাৰ এনমোলৈ স্বাগতম জনাইছোঁ আৰু বছৰটো শেষ হওঁ হৈছে আৰু মাজতে আছোঁহি আমি বহু ঘটনা পৰিঘটনাৰে আবৃত এটা বছৰ কেতিয়াবা তাৰ খতিয়ান ল'বলৈও অকণমান ভয় লাগি যায় এনেকুৱা এটা অনুভৱ এইখিনি সময়ত তথাপিও কথাবোৰ অলপ ফঁহিয়াই চাম তুমি যিহেতু আমাৰ ইয়াৰ কাষতে আছে দাদা হিয়াৰ আমঠুগৰাকীৰ একেবাৰে খুব নিবিড় সম্পৰ্ক আছিল তোমাৰ গতিকে সেই কথাখিনি আজি অকণমান উনুকিয়াম আৰম্ভণিতে কিন্তু অকণমান শুভেচ্ছা লওঁ ব্যস্ততাৰ মাজতে আহিছা ধন্যবাদ জনাইছোঁ অকণমান শুভেচ্ছা লওঁ তোমাৰ পৰা তাৰপিছত আমি অনুষ্ঠানটোৰ মাজলৈ যাম শুভেচ্ছা বুলি ক'বলৈ গ'লে যে ইমান ধুনীয়া এটা অনুষ্ঠান মোক আমন্ত্ৰণ কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু আমি চাই থাকোঁ এতিয়া অসমৰ প্ৰত্যেকৰ আচলতে ঘৰে ঘৰে এই অনুষ্ঠানটো চায় আইচেংফাৰ যি যাত্ৰা আৰু এটা ব্যতিক্ৰম বুলি ক'ব লাগিব কাৰণ কি অলপ সুকীয়া হয় সেইকাৰণে চাগে মানুহে ভাল পাইছে আৰু এই ভাল পোৱাটো সদায় অটুট থাকক তাকে মই মোৰ ফালৰ পৰা শুভকামনা জ্ঞাপন কৰিছোঁ আৰু এই অনুষ্ঠানটো কৰোঁতে এতিয়া মানে মাতটো বিশেষকৈ বহুত কষ্ট হয় মাত নোহোৱা হৈ গৈছে বহুত কথা ক'ব লাগে আৰু হয়ো আচলতে কথা ক'লে মাতত বেছিহে মানে প্ৰেছাৰ হয় আৰু কেতিয়াবা মাতটো ভাঙে ক্ৰেক হয় সিদিনা তুমি কথাটো উলিয়াইছা মই ফোন কৰোঁতে কথাটো ওলাইছিলে মানে মই লাষ্ট গোটেই কেইটা অনুষ্ঠানতে মাতটো মোৰ মানে ক্ৰেকি ভইচ আৰু এইটো মানে কি হয় মোৰো হৈছে জুবিন দা যিদিনা 19 তাৰিখৰ দিনা ঢুকাইছিল আচলতে সেইদিনাই মোৰ কাহিলীপাৰাত মাত নোহোৱা হৈছে আৰু নাই একমাহ মোৰ মাত নাছিলে তোমাৰ এতিয়াও সেই ছিগি যোৱা আছে এতিয়াও আছে সেই ক্ৰেকটো আছেই তাৰপিছত বহুত যতন লৈ মেলি হেৰি কৰিব লগা হৈছে কাৰণ কিয় যেতিয়া মাত ভাঙি যায় যোৱাবাৰ শ্ব' মানে বিহু শ্ব' কৰি থাকোঁতে মাত ভাঙিছিলে তাৰপিছত জুবিন দাক লগ পালোঁ লগ পোৱাৰ পিছত কৈছে তই কি দীপাংকৰ শৰ্মা দৰৱ খোৱা নাই নেকি দীপাংকৰ শৰ্মা তাৰপিছত মই ক'লোঁ মই খাওঁ তেওঁৰ লগত হেৰি কৈছে যে তই মোৰ কথা কবি যে এইটো দিবি তাৰপিছত তেওঁ কোৱাৰ ধৰণে মই গ'লোঁ আকৌ তাৰপিছত তেওঁ তেনেকৈ দিলে মোৰ তেতিয়া মাতটো ভাল হৈ গ'ল মই 1 ঘণ্টা পিছত গান গাইছোঁ আকৌ হয় নেকি 1 ঘণ্টা পিছত গান গাইছোঁ তাৰপিছত মোৰ মাতটো বহুত মানে প্ৰায় ক্ৰেক হৈ থাকে তোমাৰ মই আৰু এবাৰ অনুষ্ঠান এটা লগ পাওঁতে মাতটো ভগা আছিলে মাত প্ৰায় হৈ থাকে আৰু সেইকাৰণে এতিয়া মই সেই দৰৱখিনি ৰাখোৱেই জুবিন দাই যিখিনি দিছিলে আৰু সেইদিনা যেতিয়া ফোনত গম পালোঁ যে তোমাৰো মাতটো ক্ৰেক হৈ আছে আৰু জুবিন দা সেইখিনি সময়ৰ পৰা 1.5 মাহ মান মোক মায়ে কৈছে ইমান দীঘলীয়াকৈ তই এনেকৈ কাঢ়ি থাকিলে বংকাইটিছ নে কি কয় যে তোৰ দেখোন সেইটো হ'বগৈ মোৰ এনেকুৱা দীঘলীয়া কেতিয়াও হোৱা নাই আৰু বহুত বেছি প্ৰেছাৰ আহিলে মই বাথৰুমলৈ দৌৰ মাৰিবলগীয়া হৈ যায় এনেকুৱা এটা অৱস্থা কেতিয়াবা মোৰ বমি এটা ফিল আহিছেও বমিও হৈ যায় তো সেইটো মই বুজি পোৱা নাই গানবোৰ ওপৰলৈ গাবও নোৱাৰোঁ আৰু এই একেটা কথাই জানানে মই মানস ককাইদেউ মই তেখেতক কওঁতে মানে তোমাৰ কথাটো এনেকৈ কওঁতে কৈছে মানস ককাইদেউৰ মাতটো তেনেকৈ ভগাটো ইয়াত বহি থাকোঁতে ভগা মাত সেই জুবিন দাৰ পিছতে কিন্তু তেওঁ ভাঙিছে তেখেত যেতিয়া আহিছে তেখেতে গান একো গাব পৰা নাই সেইদিনা তেওঁ সেই জুবিন দাৰ মানে হেৰি হোৱাৰ পিছতে তেওঁ মাতটো নোহোৱা হৈ গৈছে এইটো কিয়নো আচলতে মোৰ ভাৱ হৈছিল মানে মইতো ভাবিছিলোঁ সঁচাকৈ যে মোৰ মাতটো একেবাৰে নোলাবই নেকি এনেকুৱা ভাবিছিলোঁ তোমাৰ ইমান এনেকুৱা হৈছিল আৰু মই তেতিয়া মানে এটা সন্তুষ্টি লৈছিলোঁ যে জুবিন দাই যদি মাতটো লৈ গৈছে লৈ যাওক জুবিন দাৰ কাৰণে আৰু মইতো জুবিন দাৰ কাৰণে বহুত ছেক্ৰিফাইচ কৰিবৰ কাৰণে মানে সাজু আৰু সেইটো সকলোৱে জানে যে কিমানখিনিলৈকে গৈছোঁ কিমানখিনিলৈকে ছেক্ৰিফাইচ কৰিছোঁ আৰু তেওঁ থাকোঁতেও মানে বহুতৰ পৰা বহুত শুনিছোঁ বহু বিতৰ্কৰ সন্মুখীন হৈছোঁ তাৰপিছত তেওঁ মৃত্যুৰ পিছতো লাগি আছোঁ আচলতে কাৰণ কিয় তেওঁ যাতে উচিত এটা ন্যায় আমি দিব পাৰোঁ আৰু এইখিনিতে ন্যায়ৰ কথাটো আহোঁতে মই জনাই থওঁ সহজে কিন্তু তাৰ আগতে মই এটা শুভেচ্ছা দি লওঁ মানে কি যেতিয়া গম পালোঁ আৰু সেই জুবিন দাৰ সেই দৰৱখিনিয়ে মই দীপাংকৰ শৰ্মাৰ পৰা লৈ আহিছোঁ আৰু তেওঁ মোৰ লগত খুব ভাল আৰু যিহেতু আমাৰ নিজৰ এগৰাকী ধন্যবাদ দেই আমিতো একে ঠাইৰ মানুহ মই কিবা এটা টোপোলা দেখিছোঁ মই ভবা নাই যে তুমি দৰৱ আনিছা মোলৈ হয় এইখিনি ভইচৰ কাৰণে বহুত ভাল আৰু এইখিনি দেই মই এনেকৈ গোটেইখিনি দেখুওৱা নাই আৰু এনেকৈ মোলৈ এই মৰমখিনিৰ বাবে অশেষ ধুনীয়া তুমি এনেকৈ ভাবি থৈছিলা মানে ন আচলতে কি হয় মানে শিল্পীখিনিৰ ক্ষেত্ৰত আমাৰ যিখিনি আৰ্টিষ্টক এতিয়া প্ৰস্তুতিবাৰ ভইচ ভাঙি গৈছিলে একবাৰ
একেবাৰে নাছিলেই থিয়েটাৰটো থিয়েটাৰত। তাৰপিছত মই নি কিনে দিছোঁ, তেওঁ ওলালে। এইবাৰ ঠিক মৃদুল ভূঞা তেখেতৰো ভইচটো নোহোৱা হৈ গৈছিলে এই জুবিনদাৰ সেইটো পিছতে। তাৰপিছত তেওঁ মানে হেৰি মই দিব নোৱাৰিলোঁ, কাৰণ কিয় সেইটো সময়ত মোৰ অলপ মানে চিটুৱেশ্যন এটা ভাল নাছিলে। কিন্তু তেওঁ মোৰ আকৌ যিজন শহুৰ দেউতা তেওঁৰ হেৰি হয় মানে হোমিঅ'পেথিক ডক্টৰ হয়। তাৰপিছত তেওঁ তাৰ পৰা নিলে, নি মৃদুলদা ভাল হ'ল আৰু সেই তেনেকুৱা। কিন্তু মই মানে দীপাংকৰ শৰ্মা যিহেতু জুবিনদাই দিছিলে, সেইকাৰণে জুবিনদাৰ বস্তুটোকে তোমাক উপহাৰ হিচাপে দিছোঁ। তোমাৰ মানে আশীৰ্বাদ ক'ত কেনেকে বিয়পি আছে চোৱাচোন। মইতো ভবা নাই অজয় এনেকুৱা, ইয়াত কেইবাটাও আছে, মই এইখিনি আজিৰ পৰাই আৰম্ভ কৰিম। আৰু ভাবোঁ মই কেতিয়াবা দুখ লাগে। লিখা আছে প্ৰেছক্ৰিপশ্যন আছে ন এখন, তেখেতৰ নাম্বাৰ আছে ন, মই এটা ফোন কৰিম, মই ধন্যবাদ জনাম। আৰু এয়া জুবিনদাই ক'ৰবাত মনত পেলাই দিছে তোমাক দেই, তুমি আনিছা কিন্তু জুবিনদাই মনত পেলাইছে এই ভনীজনীলৈ লৈ যাম, মাতটো ভাগিলে। তো এয়া দেই, মই এইটো ইয়াতে ৰাখিছোঁ, বহুত বহুত ধন্যবাদ। আৰু আহিছিলোঁ সেই ন্যায় কথাটো। মই এইখিনিতে সহযাত্ৰীসকলক এটা কথা জনাওঁ, আজি যেতিয়া আপোনালোকে এই অনুষ্ঠানটো চাই আছে, মানে আজি যিহেতু আপলোড কৰিছোঁ, এই সময়টো আৰু আমি এই শ্বুট কৰি থকা সময়টোৰ মাজত যিহেতু এটা ব্যৱধান থাকে, হয়, আমি দাদাৰ চাৰ্জশ্বিটখন ওলোৱাৰ আগৰ এইটো আমাৰ এতিয়া শ্বুটটো ৰেকৰ্ডিঙৰ সময়, গতিকে আপোনালোকে এতিয়া যেতিয়া চাই আছে সেইটো চাৰ্জশ্বিটখন ওলোৱাৰ পিছৰ, গতিকে যিহেতু শ্বুট কৰি থকা সময়খিনিত চাৰ্জশ্বিটখন ওলোৱা নাই, গতিকে সেইটো সন্দৰ্ভত সেই পৰিৱেশটো কি হয় আমি যিহেতু ইমান আগতীয়াকৈ কেনেকৈনো উমান পাম, গতিকে সেই বিষয়ে আমি ইমান সবিশেষ পাতিব নোৱাৰিম। গতিকে এই মুহূৰ্তত যিহেতু লাইভ এইটো হৈছে যে আমি চাৰ্জশ্বিটখন পোৱাগৈ নাই, 12 তাৰিখ অহাই নাই, আমি 10 তাৰিখৰো আগত শ্বুট কৰিছোঁ আজিৰ দিনটোত। গতিকে দাদাই চাৰ্জশ্বিটখন অসমীয়াই ভবাৰ দৰে হওক, সেই ন্যায়টো আমি তাকে চিন্তা কৰি আছোঁ। যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতে বিধানসভাৰ মজিয়াটো কথাটো কৈছে যে হত্যাকাণ্ড হয় আৰু এজন কালপিত আছে, বাকীখিনিয়ে সহায় কৰিছে। আৰু আমি যি ধৰণে আমি বিচাৰি আছিলোঁ প্ৰথম অৱস্থাৰ পৰাই, প্ৰতিবাদ কৰিছিলোঁ, প্ৰতিবাদ কৰি আমি কাৰাগাৰতো গৈছোঁ। তাৰপিছত যিখিনি আমাৰ বুকুৰ চিঞৰ, অসমৰ ৰাইজৰ যিখিনি বুকুৰ চিঞৰ প্ৰতিধ্বনি, সেইখিনি ক'ৰবাত নহয় ক'ৰবাত আমি প্ৰথম ষ্টেপটো, মই আজিও কৈছোঁ যে আমি ক'ৰবাত নহয় ক'ৰবাত এটা প্ৰথম ষ্টেপত আমি সফল হৈছোঁ। কাৰণ কিয় যিকেইগৰাকী কালপিত আমি ভাবিছোঁ যে এইকেইগৰাকীৰ কাৰণেই জুবিনদাৰ মৃত্যু হৈছে বা এইকেইগৰাকী মানে অভিযোগকাৰী হয় যে তেওঁলোকে ক'ৰবাত হত্যাৰ ক্ষেত্ৰত জড়িত হৈ আছে, তেওঁলোকৰ কাৰণে, তেওঁলোকৰ নেগলিজেঞ্চিৰ কাৰণেই যে অসমৰ এক সম্পদ আমি হেৰুৱালোঁ, তেওঁলোকক আমি গ্ৰেপ্তাৰ হোৱাটো বিচাৰিছিলোঁ। নহ'লে এই ধ্বনিটো যিটো এই মাতষাৰ তেওঁৰ হৈ একেখিনি মানুহক লৈ এজন দুজনেহে চিঞৰিলেহেঁতেন, গোটেই অসমীয়াই একেলগে চিঞৰাৰ কাৰণটোতো কেতিয়াও এতিয়াতো গোটেই পৃথিৱীয়ে চিঞৰিছে। সেইকাৰণে আমি তেওঁলোকক গ্ৰেপ্তাৰ হ'ল, গ্ৰেপ্তাৰ হোৱাৰ পিছত এতিয়া জেল হাজতত আছে তেওঁলোক, ন্যায়িক জিম্মাত আছে। আৰু তাৰপিছত তেওঁলোক ন্যায়িক জিম্মাত থকাৰ পিছতেই মুখ্যমন্ত্ৰী ডাঙৰীয়া ক'লে যে কথাটো হয়, হত্যাকাণ্ড হয়। তাৰপিছত এতিয়া SITয়ে ধুনীয়াকৈ তদন্তখিনি আগবঢ়াই লৈ গৈ আছে। আৰু হয়, ক'ৰবাত আমাৰ অসন্তুষ্টি থাকিবই, কাৰণ কি এটা বহুত ডাঙৰ প্ৰক্ৰিয়া, এটা বৃহৎ প্ৰক্ৰিয়া, আৰু বৃহৎ প্ৰক্ৰিয়াৰ মাজত বহুত জটিলতা থাকে। আৰু শুনিবলৈ পাইছোঁ 3000 নে 3500 পৃষ্ঠা আছে আৰু 300ৰো অধিক সাক্ষ্য গ্ৰহণ কৰিছে। সেইকাৰণে 8 তাৰিখে দিয়া কথা আছিল, 8 তাৰিখটো গৈ এতিয়া 4 দিন পলম হৈছে, তাত আমাৰ কোনো ক'ব লগা নাই। কিন্তু আমি এটাই বিচাৰিছোঁ যে একদম সঠিক এক তদন্ত হয়, আমি সঠিক এটা মানে হেৰিয়ত যাতে সিদ্ধান্তত উপনীত হ'ব পাৰোঁ, যাতে দোষীয়ে উচিত শাস্তি পায়। আৰু এই ন্যায়ৰ বাবে মানে সকলোৱে বুকুত মানে এটা প্ৰতিধ্বনি সৃষ্টি হৈ আছে, বা বহুতৰ মনত এটা মানে বেলেগ ধৰণৰ এটা পৰিৱেশ হৈ আছে। কাৰণ কিয় আমি এতিয়াও স্বাভাৱিক হোৱা নাই, আমাৰ মন স্বাভাৱিক নহয়, আমি কোনো ক্ষেত্ৰতে আমি কোনো ক্ষেত্ৰতে আগবাঢ়িব পৰা নাই, প্ৰতিটো ক্ষেত্ৰতে জুবিনদা। কিন্তু এতিয়া এনেকুৱা যেন লাগিছে যে জুবিনদাই ন্যায় পাই গ'লে আমি ক'ৰবাত অকণমান সকাহ পাম, বা অকণমান আমাৰ উশাহ নিশাহবিলাক অকণমান স্বাভাৱিক হ'ব। সেইখিনি যাতে হওক, অসমৰ ৰাইজৰ বা জুবিন অনুৰাগী বা যি ধৰণে বিচাৰিছে সেই ধৰণে দোষীয়ে উচিত শাস্তি পাওক। এইখিনি যাতে চৰকাৰখন, SIT, মুখ্যমন্ত্ৰী ডাঙৰীয়া সকলোৱে এই কথাখিনি গুৰুত্ব আৰোপ কৰে। আৰু মোৰ বিশ্বাস আছে যে ক'ৰবাত নহয় ক'ৰবাত আমি সফল হ'ম। আৰু আমি ইতিমধ্যে আমি 2টা ক্ষেত্ৰত আমি সফল হৈছোঁ, আৰু এটা ক্ষেত্ৰত আমি সফল অকণমান নহ'লোঁ, কাৰণ কিয়
যদিও হত্যা হৈছে যে CM ছাৰে কৈছে হত্যাকাণ্ডটোৰ লগত জড়িত বা যিসকল তাতে প্ৰত্যক্ষভাৱে তাতে উপস্থিত আছিল তাত জড়িত আছিলে তো প্ৰবাসী অসমীয়া ছিংগাপুৰত থকা তেওঁলোকেও ক'ৰবাত নহয় ক'ৰবাত দোষী আৰু তেওঁলোকেও শাস্তি পোৱাটো আমি বিচাৰোঁ এতিয়াও আৰু সেইটোত অকণমান বিফল হৈছে বাকী আমি দুটা ষ্টেপত আমি সফল হৈছোঁ এইটো কাৰণে কাৰণ কিয় যি কেইগৰাকী ইতিমধ্যে কৰায়ত্ব কৰিছে গ্ৰেপ্তাৰ কৰিছে তেওঁলোকৰ জামিন নহয় বুলি ইতিমধ্যে মানে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে আৰু কোনো এগৰাকী অধিবক্তাই এতিয়ালৈকে তেখেতসকলক কেছটো লোৱা নাই বা তেখেতসকলৰ জামিনৰ কাৰণে আবেদন কৰা নাই এইটো আমাৰ কাৰণে এটা বহুত ডাঙৰ কথা এইখিনিয়ে আমাৰ আছিলে জোৰ দিয়ে এইখিনিয়ে আছিলে অসমৰ ৰাইজে বিচৰা মানে এটা এটা মানে প্ৰত্যেকটো শব্দৰ বাক্য যে জুবিন দাই ন্যায় পাব লাগিব আৰু তাৰপিছতেই যিটো এটা প্ৰক্ৰিয়া হ'ল যে #জাষ্টিছ ফৰ জুবিন গাৰ্গ যিটো আজি ডিজিটেল আন্দোলন যিটো আজি ছ'চিয়েল মিডিয়াত হ'ল সেইটো এটা আজি গোটেই পৃথিৱীত ৰেকৰ্ড ব্ৰেক কৰিছে অসমখন জুবিনময় হৈ থাকক আৰু হৈ থাকিব আৰু জুবিন দাৰ যিটো বিশাল সত্তা এই সত্তাটোক আমি জীয়াই ৰাখিব লাগিব কিন্তু তাৰ আগতে আমি এই ন্যায় যুঁজখনত আমি জয় হ'ব লাগিব সেইটোৱে আৰু মোৰ কিবা এটা ভাল লাগে কি ভাবি জানি যে তুমি যদি কাৰাগাৰলৈ গৈছাও জীৱনত প্ৰথমবাৰৰ বাবে গৈছিলা চাগে ন হয় সেইটো তুমি জুবিন গাৰ্গৰ কাৰণেই গৈছিলা সেইটো কাৰণে মই নিজকে ব্লেছড মানে গৌৰৱ অনুভৱ কৰোঁ বুলি ক'ব লাগিব জেললৈ গৈ কোনেও গৌৰৱ অনুভৱ নকৰে কিন্তু মই কৰোঁ মানে কাৰ কাৰণে গৈছোঁ জুবিন দাৰ কাৰণে গৈছোঁ ন্যায় বিচাৰি গৈছোঁ আৰু তাতেও যিখিনি মানে যে এগৰাকী অতিথি গ'লে যিখিনি আপ্যায়ন কৰে জেলত মানে প্ৰতিগৰাকী কয়দী তাতে যে হাজতি বুলি কয় এইবিলাক থাকে হুজুৰবিলাক আছে জেইলৰ ছুপাৰিণ্টেণ্ডেণ্ট সকলোৱে মানে প্ৰত্যেকেই কিন্তু আমাক যিটো মানে দৃষ্টিৰে চাইছে বা যি ধৰণে আমাক আদৰ সন্মান দিছে সেয়া কিন্তু সদায় মনত থাকিব আৰু মই সদায় মোৰ মনত পৰিও থাকে তাৰ কিছুমান কথা আৰু মই সেইকাৰণে প্ৰায় কেতিয়াবা খবৰ ল'বলৈ যাওঁ তোমাৰ মানে জেলৰ স্মৃতি মানে ঋণাত্মক নহয় ধনাত্মক ডেফিনেটলি আৰু তাতে মই আটাইতকৈ বেছি কি জুবিন দাই ভাল পোৱা কিছুমান কাম কৰিব পাৰিছোঁ তাতে যেনে মানুহক সহায় কৰা তাতে জুবিন দাই মানুহক সহায় কৰি ভাল পায় তাতে এনেকুৱা কিছুমান এটা মানে ড্ৰাগছ খোৱা কিছুমান ল'ৰা থাকে তেওঁলোকে কেতিয়াবা এই মানে পইচা পাতি নহ'লে চুৰ কৰে কিন্তু তেওঁলোক বাধ্য পৰি আৰু ড্ৰাগছটো নাখালে তেওঁলোকৰ চাগে ক'ৰবাত কিবা এটা অলপ হেৰি হয় কিন্তু সেই কেতিয়াবা মানে তেওঁলোকে সেই চুৰি কাৰ্য কৰোঁতে অলপ মানে এৰেষ্ট হ'ব লগা হয় ফচে কিন্তু তেওঁলোকে এখন সংসাৰ আছে কিছুমানৰ 3 মহীয়া এটা বাচ্চা আছে কিছুমানৰ এবছৰীয়া এনেকুৱা বিয়া পতা বেছিদিন হোৱাই নাই তো এনেকুৱা কিছুমান ল'ৰা আছিল যিবিলাকৰ জামিন হৈ গৈছে তেওঁলোকৰ মানে 4 মাহৰ পিছত মোটামুটি মানে জামিন নিজে নিজে হৈ যায় আচ্ছা কিন্তু জামিনদাৰ নাই আৰু সেই জামিনদাৰটো ল'বলৈ কাৰণে 4-5 হাজাৰ টকা এটা লাগে যিটোত মানে তেওঁলোকৰ অলৰেডি জামিন হৈ গৈছে কিন্তু তেওঁলোকে জেলতে আছে কাৰণ সেই পইচাটোতো নাই বা ঘৰৰ মানুহে দিব নোৱাৰে তো তেনেকুৱাকৈ মই 4-5জন মানুহক মই সহায় কৰি দিছোঁ এইটোত মই বৰ সুখী হ'লোঁ দেই জানি কথাটো সেইখিনি মোৰ ভাল লাগিলে আৰু তাতে বহুত মানুহৰ আচলতে বহুত মানুহ নিৰ্দোষী মানুহ কিছুমান থাকিব লগা হয় তেওঁলোকৰ কথা আৰু তাতে এখন সংগীত স্কুল আছে ৰাকেশ পাল ডাঙৰীয়া তেখেতে সেইখন স্থাপন কৰিছে তাতে মছজিদো আছে তাতে নামঘৰ আছে তাতে মন্দিৰ আছে সেইখন বেলেগ পৃথিৱী মানে বেলেগ পৃথিৱী আৰু তাতে মই তাত বাৰু সেই চোৰ বুলিয়ে কওঁ বা ডকাইতে হওক সেই মানুহখিনি পৃথিৱীখন এটাটো কথা যে আপোনজনৰ পৰা আঁতৰি থাকে বা সমাজত এটা অপবাদ লৈ কোনোবাই সঁচাকৈ ভুল কৰিও যায় একদম তাৰ 90% সঁচাকৈ ভুল কৰি যায় ক'ৰবাত চাগে কিবা কিবি সেইবোৰ ইমান আমি দলৈ নাযাওঁ কিন্তু জেললৈ যোৱা মানে ক'ৰবাত মানুহৰ সদায় ঋণাত্মক কথাটোৱে আহে তেওঁলোক মানে হেৰি কিবা এটা কৰি গৈছে অপৰাধী গতিকে সেইসকল তুমি কেইদিন আছিলা জেলত 22 দিন প্ৰায় এমাহ এই আপোন মানুহৰ পৰা আঁতৰি থকাৰ বেথাটো লগতে সমাজৰ পৰা পোৱা সেই লেলি চেচি যিটো তেওঁলোকৰ নিজৰ ভুলৰ কাৰণে হয়তো তাৰপিছৰ পৰা এখন নতুন পৃথিৱী পায় সেই পৃথিৱীখনত তেওঁলোকৰ মানসিক যিটো স্থিতি বহুদিনৰ পৰা থাকিয়েই হওক কম দিনৰ পৰা সেই পৃথিৱীখনত তেওঁলোকক দেখি তোমালোকে তুমি মানুহখিনি কি হিচাপে পঢ়িলা কি দেখিলা মানে প্ৰত্যেকৰ এটা কাহিনী হয় মানে এটা বিৰাট ডাঙৰ কাহিনী কিন্তু দেই আৰু তাতে মই আচলতে আমি চিনেমা পৰিকল্পনা কৰিছোঁ যে এনেকুৱা এখন চিনেমা বনাম কাৰণ কিয় কিছুমান মানুহৰ এনেকুৱা দুখ আছে বেদনা আছে যে হেৰি হৈ গৈছে মানে তেওঁলোকৰ যিমান দিন কাৰাবাস খাটিব লাগিছিলে 25 বছৰ হৈ গৈছে
25 বছৰ পিছত ওলাই গৈ দেখিছে যে একো নাই, এটা কি থাকিব, বা আকৌ ৰিপিট গুচি আহিছে, এনেকুৱা মানুহ আছে। কিছুমানে তেওঁলোকৰ কাৰোবাৰ শেষ হৈছে, শেষ হোৱাৰ পিছত কি হ'ল মানে 1 মাহ ছুটি দিয়ে, আৰু সেই 1 মাহৰ ছুটীত তেওঁ মানে 30 দিন থাকিব লাগে, থাকি দিলে 32 দিন, কিন্তু দুদিন যে তেওঁ যেন দুদিনৰ বেছি দিন থাকি দিলে, দুদিন বেছি থাকি দিলে, সেইটো কাৰণে তেওঁ আকৌ পানিছমেণ্ট 3 বছৰ 4 বছৰ হয়, এনেকুৱা আকৌ। আৰু সেইকাৰণে আচলতে এখন বেলেগ আচলতে মানুহৰ দুখৰ আচলতে বেছিভাগ দুখ বুলিয়ে ক'ব লাগিব। ক'ৰবাত অকণমান তেওঁলোকে মানে উপলব্ধি যিটো সেই চেতনাটো জাগেনে যে ভুল যদি কৰি আহিছোঁ? ডেফিনেটলি হয়। আৰু কেতিয়াও জীৱনত মানে আকৌ ইয়ালৈ যাতে মই নাহোঁ, সেইটো কিন্তু তাতে কিছুমানে শপত খায়। কিছুমান ক্ৰিমিনেল থাকে, অলপ মানে চাইক'লজিকেল কিছুমান ক্ৰিমিনেল থাকে যে তেওঁলোকে কৰি ভাল পায়, বাৰে বাৰে সোমাই ভাল পায়, সেইবোৰ বেলেগ কথা। কিন্তু মেক্সিমামেই তাতে কিন্তু শুদ্ধ হয়, আৰু তাতে চবেতো চাকৰিয়ে কৰে, কয়দীবিলাক যিবিলাকৰ যাৱজ্জীৱন কাৰাদণ্ড হয় বা আমুক বছৰ হয়, প্ৰত্যেকে চাকৰি কৰে, বেলেগ ধৰণে তাতে চাকৰি কৰিব পাৰি। যদি কয়দী নাথাকে এখন জেল মানে চলোৱাটো পচিবল নহয়, কাৰণ কি 2000 টোটেল মানে মেম্বাৰ মানে মানুহ আছে তাতে, মানে অভিযোগকাৰী, তাৰে ভিতৰত কয়দী থাকে, তাৰ ভিতৰত হাজতি থাকে, মানে যিবিলাক মানে ন্যায়িক জিম্মাত থাকে, এইবিলাকক হাজতি বুলি কয়। আৰু তাৰপিছত সেই মানুহখিনিক চলোৱা, 2 টাইম খানা, মানে চাহ, গোটেইখিনি মেইনটেইন কৰা, আৰু মানে বস্তু কিনা, সদায় বজাৰ কৰিব লাগে। তো এই এটা প্ৰক্ৰিয়া কিন্তু সেই কয়দীবিলাকে চলায়, মানে সেইটো এটা বেলেগ। তুমিতো কেতিয়াও এইটো অনুভৱ কৰা নাছিলাগৈ নহয়? তো মোৰ এনেকুৱা লাগিছে, মইতো সোমোৱাৰ আগত ভাবিছিলোঁ যে মোৰ জীৱন লাইফ চেছ বুলি ভাবিছিলোঁ। আৰু মই ইভেন মোৰ যেতিয়া মানে গ্ৰেপ্তাৰ কৰা নাছিল, ডিটেইন কৰিছিলে, মানে আটক কৰিছিলে, যেতিয়া মানে মই লকআপটো দেখিছোঁ, মই কৈছোঁ মোক যদি লকআপত সোমাই মই কিন্তু ইয়াতে ছুইচাইড কৰিম, সেনেকৈ কৈছিলোঁ। লকআপত নোসোমাব, কাৰণ কিয় মই কোনো ক্ৰিমিনেল নহয়, বা মই মাৰ্ডাৰ কৰি অহা নাই, মই ন্যায় বিচাৰি কিনে প্ৰতিবাদ কৰিছিলোঁ সেইকাৰণে। কিন্তু আপোনালোকে যদি মোক যদি লকআপত ভৰাই, কথাটো বেয়া হ'ব। মই সেইটো কথাও কিন্তু মানে ডাইৰেক্ট মানে চিধাকৈ কৈ দিছিলোঁ। তাৰপিছত সেই লকআপটো দেখিয়েই মানে কেনেকুৱা এটা মানে ভয় ভাৱ জন্মিছিলে, আতংক। কিন্তু তাৰপিছত যে জেলত যাব লাগিব, এইটো এটা মানে সপোনৰ অৱসৰ আছিলে। কিন্তু যেতিয়া মানে তাৰ আগলৈকে বহুত আমি চেষ্টা কৰিছিলোঁ, মানে বহুতে চিঞৰিলে, আমাৰ আৰ্টিষ্ট বহুতে মানে ৰিকুৱেষ্টো কৰিলে বহুতক, কিন্তু ন্যায়টো এটা অলপ বেলেগ ধৰণৰ হয়। কাৰণ কিয় ন্যায়ৰ মানে তোলাচনীত মানে তেওঁলোকে আৱেগটোক নাচায়, যে যুক্তিতৰ্ক দেখুৱাইছে যে এইটো এনেকুৱা তেনেকুৱা, যে এইটো ঠিক আছে, তেওঁ অপৰাধী নহয়, কিন্তু তেওঁ আজি অভিযুক্ত হৈছে, সেইকাৰণে তেওঁক আমি ন্যায়িক জিম্মাত দিছোঁ। এইটো তেওঁ হেৰি নহয়, মানে তেওঁ ক্ৰাইম কৰা বুলি এষ্টাব্লিছ হোৱা নাই, কিন্তু তেওঁ জড়িত আছে নেকি ক'ৰবাত, আৰু যদি মানে নাইও, তেখেতক যদি মুকলি আকাশৰ তলত থৈ দিওঁ, তেনেহ'লে তেওঁ সেই যিখিনি এভিডেঞ্চ আছে সেইখিনি হয়তো মানে শেষ কৰি দিব পাৰে। সেইকাৰণে মানুহ এজনক ন্যায়িক জিম্মাত দিয়ে, আৰু কেতিয়াবা পুলিচ কাষ্টিডিত দিয়ে। কিন্তু সেই কথাখিনিত কিন্তু মানে আমাৰ কাৰণে গ্ৰহণযোগ্য নহয়। যেতিয়া গোটেই ইনভেষ্টিগেশ্যন স্বাভাৱিক মানুহ এজনৰ কাৰণে হঠাৎ জীৱনটো এক বেলেগ ধৰণে, যেতিয়া গোটেই ইনভেষ্টিগেশ্যন কৰিছে, তেতিয়া মানে দেখিছে যে অজয় ফুকনে আজিলৈকে, মই মানে পলিটিক্স মানে ইলেকশ্যনো খেলিছোঁ, এটা সাংসদীয় মানে মই ৰাজনীতিত জড়িত আছিলোঁ, আৰু ইমান ডাঙৰ এটা মই দলৰ পৰা মই ইলেকশ্যন খেলিছোঁ। তাতো তেতিয়া মানে কি গোটেই ইলেকশ্যন কমিশ্যনে গোটেই ডিটেইলছ লয়, তাতে ন' ক্ৰাইম, এটা মই মাখি মৰা মোৰ এটা ইতিহাসটো চাই নাই, মোৰ নাই, মোৰ বেংক ষ্টেটমেণ্টৰ পৰা আদি কৰি মোৰ গোটেই মানে যিটো ইনকাম টেক্স গোটেইখিনি চাই, তো একো ধৰণৰ খেলি মেলি নাই। তাৰপিছতো যেতিয়া ক্ৰাইম ব্ৰাঞ্চে যেতিয়া গোটেই মানে ইনভেষ্টিগেশ্যন কৰিলে যে অজয় ফুকনৰ এগেইনষ্টতো কোনো ধৰণৰ এনেকুৱা হেৰি নাই, আৰু জীৱনত আজিলৈকে একো কৰি পোৱা নাই, মোক সুধিছে যেতিয়া, ময়ো কৈছোঁ যে মানে মই একদম পূৰা বুকু ডাঠ কৰি কৈছোঁ যে আজিলৈকে মাখি এটা মাৰি পোৱা নাই, কিন্তু এনেকুৱা ক্ষেত্ৰত আহিব লগা হ'ল। তাৰপিছত সেই গোটেই কথাখিনি অলপ বেলেগ ধৰণৰ গুচি গ'ল, পলিটিকেলি হ'ল। হ'ব বাৰু, আমি সেইখিনি তাৰপিছত শেষত কিন্তু এটাই ধন্যবাদ দিম আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক। তেখেতে ক'ৰবাত অজয় ফুকনক বুজি পালে। প্ৰথমে হয়তো কোনোবাই ক'ৰবাত মানে তেওঁক মানে লগাই দিছিল যে অজয় ফুকন এনেকুৱা তেনেকুৱা, কিন্তু পিছত যেতিয়া গোটেই ভিডিঅ', গোটেই গান, গোটেইখিনি আমি মোৰ যিমান ফ্ৰেণ্ড চাৰ্কল আছে, মোৰ বিশেষকৈ পৰিবাৰ বহুত কষ্ট কৰিছে। তেখেতৰ নামটো লোৱাচোন। ৰেবা কুমাৰী দাস, তাই গুৱাহাটীৰ ছোৱালী। তাৰপিছত
বহুত কষ্ট কৰিছে, কান্দিছে, বহুত হেৰি কৰিছে, নাই মই ভিডিঅ'বোৰ দেখিছিলোঁ, প্ৰতিদিনাই কান্দিছে। মই 22 দিন আছোঁ তাতে, 22 দিন তাই চকু পানী টুকিছে। কিন্তু সেই চকু পানীখিনি ক'ৰবাত নহয় ক'ৰবাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানে অনুভৱ কৰিছে আৰু তাৰপিছত মোক মানে মুকলি আকাশৰ তলত মানে ওলাবৰ কাৰণে তেওঁ মানে সঁহাৰি দিছে। এইখিনিত মই তেওঁক ধন্যবাদ দিম। কাৰণ কিয় এটা কথা যে অজয় ফুকনে কোনোদিনে এনেকুৱা ধৰণৰ ক্ৰাইম কৰা নাই আৰু নকৰেও। সংগীতৰ লগত, সৃষ্টিৰ লগত, সৃষ্টিশীল কৰ্মৰ লগত জড়িত যোনে সৃষ্টি কৰে তেওঁ ধ্বংস কেতিয়াও কৰিব নকৰে। ধ্বংস কাম্য নহয়ও আমাৰ। তোমাক সদায় যদি ভালক সদায় ভাল বুলি যদি এষ্টাব্লিছ কৰিব পাৰোঁ মানুহে মানুহক, সেইটো ভাল কথা, আদৰণীয় কথা। গতিকে এইখিনিতে তেখেতক আমি ধন্যবাদ জনাইছোঁ, মাননীয় মুখ্যমন্ত্ৰী ছাৰক। আৰু তাতে হেৰি কৰিলোঁ, প্ৰথম 3 দিন গৈ সেইখিনিলৈ মই আকৌ যাম, 3 দিন গৈ মই গান ৰচিলোঁ। ৰ'বা মই সেইখিনিলৈ যাম। মই এই টপিকটো অকণমান সময় সামৰি আকৌ আহিম। লগে লগে গোটেই বস্তুবোৰ ছাছপেন্স এটা ৰাখিছোঁ নহয়। মোৰ মন গৈছে কাৰণ মোৰ কাৰণে নতুন বিষয় হৈছে। কিন্তু মোৰ অকণমান প্ৰথম এই কথাটো সকলো আহিলে সোধোৱেই যে সেই যিটো 19 তাৰিখৰ অভিশপ্ত খবৰটো কোনে কেতিয়া কাৰ পৰা কেনেকৈ পাইছিল আৰু প্ৰতিক্ৰিয়াটো, অভিয়াছলি প্ৰতিক্ৰিয়াটো আৰু কি হ'ব, শেষ হৈ যোৱা ধৰণৰ এটা কথা হঠাতে আহি যায় ধুমুহা এজাক। তুমি কেনেকৈ পাইছিলা, কি হৈছিল? মই প্ৰথম মোক এজন বন্ধু নিপেন কলিতা বুলি কয়, তেওঁ 11টামান বজাতে মোক ফোন কৰিলে দিনৰ 19 তাৰিখে 19 তাৰিখে 11টা কৈছে জুবিন দা কিবা হৈছে নেকি, তই শুনিছ নেকি? ইমান আগতীয়াকৈ গম পাইছিলে? মানে নাজানো আৰু তেওঁ ফোন কৰি মোক সুধিছে। তাৰপিছত মোলো জুবিন দা কি হৈছে? কৈছে যে এই কিবা বহুত ডাঙৰ কিবা হ'ল চা, মানে হেৰি কৰ। তাৰপিছত মই ক'লোঁ মই হেৰি কৰিম নাই, কাৰোবাক সোধোঁ। তাৰপিছতে ক'ত চাবলৈ কৈছে তেওঁ? তেতিয়ালৈকেতো নিউজত বজা নাই। নহয়, তেওঁ মানে সেই খবৰ ল'ব দিছে আৰু ক'ৰবাত চাই এইবিলাক। ফোন কৰিলোঁ প্ৰথমে জয়ন্ত কাকতিক। তাৰপিছত জয়ন্ত কাকতিক অলপ দেৰিকৈ ফোন মাৰিলোঁ, চাগে 12টামান বাজিছে তেতিয়া। তাৰপিছতে ফোন কৰি বিভিন্নজনক ফোন মাৰিছোঁ, আচলতে ফোনত পোৱা নাই। তাৰপিছত জয়ন্তক ফোন কৰি ক'লোঁ যে মানে কিবা দাদা শুনিছ নেকি কিবা ঘটনাটো? তো সি ক'লে যে কি দাদাই মানে হেৰি চিজাৰ এটেক হৈছে নেকি, তেনেকৈ মোক কৈ থৈ দিলে। হৈ থাকে প্ৰায়। কিন্তু তেতিয়ালৈকে মানে প্ৰায়খিনিয়ে গম পাইছে কিবা এটা হৈছে বুলি, মানে আমাৰ যিখিনি বিয়পিছে আৰু ভিতৰুৱা মানুহ, এটা ভিতৰুৱা খবৰো আহে আৰু সংবাদ মাধ্যমেও কিন্তু গম পাইছে, কিন্তু চবে ডাইৰেক্ট বজাই দিয়া নাই। তাৰপিছত মই চিকুদা সঞ্জীৱ নাৰায়ণ তেওঁক মেছেজ কৰিলোঁ হোৱাটছআপত। কাৰণ কিয় তাৰ আগৰ দিনা 18 তাৰিখৰ দিনা এখন চিনেমা হেৰিয়ত মানে তেওঁক লগ পাইছিলোঁ। সেইখন চিনেমাত মই মিউজিক কৰিছিলোঁ হিতেশ দাৰ লগত, শ্বহীদ প্ৰণামো তোমাক। তাৰপিছত তেওঁ কৈছিলে যে মই গৈ আছোঁ ছিংগাপুৰ আজি, আৰু আজি ছিংগাপুৰ যাম। তাৰপিছতে মই ছিংগাপুৰত গৈ কিনে সেই নৰ্থ ইষ্ট ফেষ্টিভেলত জইন কৰিব। তাৰপিছতে কোৱাৰ পিছত তেতিয়া মোৰ মনলৈ আহিলে চিকুদাটো আছে। তাৰপিছত চিকুদা ফোনটো ৰিচিভ কৰা নাই। তাৰপিছত মই মেছেজ দিলোঁ, চিকুদা এনেকুৱা কিবা শুনিছে নেকি? তাৰপিছতে চিকুদাই মানে কি হ'ল, মেছেজটো মানে ৰিপ্লাই অহা নাই। তাৰপিছত মই দীপকেশ বৰগোহাঁই জুবিন দাৰ লগত বাদ্যসংগত কৰে আৰু তেওঁ আমি একেলগে আমি কাম কৰোঁ। আৰু তেওঁক ফোন কৰিলোঁ, বোলো আপুনি কিবা শুনিছে নেকি? তাৰপিছতে অলপ টাইম লাগিছে এইবিলাক। তাৰপিছতে তেওঁ ক'লে এই তুমি কাকো নক'বা, এনেকুৱা বেয়া খবৰ এটা শুনিছোঁ। মানে হয়ও, কাৰণ কেতিয়া হয় নহয় আছেতো, বেয়া খবৰ এটা শুনিছোঁ। তাৰপিছত মই বোলো কি কয়? তাৰপিছতে শুনিছোঁ। তেতিয়া মই শুনিছোঁ যে মানে দীপকেশ দা বৌহঁতে কান্দি আছে, চিঞৰি চিঞৰি কান্দিছে। তেওঁলোকে অকণ ক'ৰবাত মানে তেওঁলোকে খবৰটো পাই গ'লে। তাৰপিছত মই চাইছোঁ তাৰমানে যে মোক অলপ দেৰি আগত, আধা ঘণ্টা আগত চিকুদাই দিছে নাইও বুলি দিছে। একদম মানে ডাইৰেক্ট এইটো মোৰ বুকুত খুন্দা মাৰি দিছে তেতিয়া, নাইও মানে যিটো লাইনটোত দেখিলোঁ। তাৰপিছতে একদম মই মোৰ পৰিবাৰক ক'লোঁ, পৰিবাৰ লগালগ পৰি গ'ল ধাপকেনে। তাই মানে জুবিন দাক মোতকৈ বেছি ভাল পায় মানে, আৰু পাগল ফেন আছিলে। আৰু আমি জুবিন দাৰ কাৰণে আমাৰ বিয়া হৈছে, জুবিন দাৰ কাৰণে আমি লগ পাইছোঁ দুইটা দুইজনক, জুবিন গাৰ্গ ফেষ্টিভেল। তাৰপিছতে তাই গৈ কিনে আমাৰ ঘৰতে এটা আমি মন্দিৰ এটা কৰিছোঁ, মন্দিৰটোত তাই গৈ পৰি দিলে। পৰি দি এনেকুৱা হ'ব নোৱাৰে, এনেকুৱা হ'ব নোৱাৰে, জুবিন দা আহিব, জুবিন দা একো নহয়,
তাৰপিছতে এনেকৈ ভগৱান জুবিন দাক লাগে এনেকৈ কৈ আছে, নাই উঠাব পৰা নাই, এতিয়া মই থাকিব পৰা নাই, এতিয়া মই তাইক এৰি মানে যাওঁ নে কি এনেকুৱা হৈ আছে। তাৰপিছত ফোন চোন কৰি মেলি মোৰ বাইদেউকে বাইদেউ নুনমাটিত থাকে, বাইদেউক ক'লোঁ মানে সোনকালে গুচি আহ, যে ৰেবাক চাব লাগে ধৰিব লাগে, কাৰণ কিয় মইতো এতিয়া মানে যাবই লাগিব ন, কাৰণ কি মই ইয়াত থাকিলে নহ'ব নহয়। তাৰপিছত একদম এটা বেলেগ ধৰণৰ পৰিৱেশ। তাৰপিছতে তেওঁলোক মোৰ মা দেউতাকো খবৰ দিলোঁ, মানে ফাদাৰ ইন ল' মাদাৰ ইন ল' দুয়োগৰাকী তেওঁলোকো আহি ওলালেহি। তাৰপিছতে ব্ৰাদাৰ ইন ল' আহিলে। তাৰপিছতে তেওঁলোকে আহি মেলি তাইক মানে চম্ভালিছে, নাই কিন্তু তাই উঠা নাই, কিন্তু তাই বহুত ঘণ্টা ধৰি তাতে মানে পৰি আছে, উঠাই নাছিলে। তাৰপিছত মই ডাইৰেক্ট গৈছোঁ গণেশ মন্দিৰত গৈ কিনে পঢ়ি দিছোঁ। আৰু মই তাতে মানে ফেচবুক লাইভো দিছিলোঁ, যে মানুহখিনিক মাতিছিলোঁ যে ইয়ালৈ আহক, আমি গণেশ মন্দিৰ পূজা কৰোঁ, যাতে ঘটনাটো মিছা হয়, আমি যিবোৰ শুনি আছোঁ সেইটো যেন মিছা হয়, মানে সঁচা নহয়। ভগৱানক বহুতবাৰ কান্দি কান্দি ক'লোঁ গণেশ মন্দিৰত। তাৰপিছত নাই মানে তাৰপিছতে তাতে বহুত দেৰি আমি বহি কান্দি, বহুত ল'ৰা তাতে গোট খাইছিলে। তাৰপিছত সেই কাহিলীপাৰা গ'লোঁ। সেই কাহিলীপাৰাত যোৱাৰ পিছত প্ৰত্যেকৰে মানে মুখবিলাকটোত আৰু মানে কাৰো বাকৰুদ্ধ আচলতে। তাৰপিছতে কি হ'ব কি নহ'ব, তাৰপিছতে মানুহ লাহে লাহে মানুহ গোট খাই আছে। তাৰপিছত সংবাদ মাধ্যমে মানে সেই বাইট বিচাৰি আছে। প্ৰথম অৱস্থাত আমি বাইট দিয়া নাছিলোঁ, আৰু পিছত মানে এনেকুৱা বেয়া লাগিলে যে তেওঁ যিটো অনুষ্ঠানত গৈছিলে, সেই অনুষ্ঠানত নৰ্থ ইষ্ট ফেষ্টিভেলত গৈছিলে, শ্যাম কানু মহন্তই মাতিছিলে। সিদ্ধাৰ্থ আৰু শেখৰ যি দুগৰাকী একদম মানে আমি যেনেকৈ জুবিনদাৰ লগত একাত্ম হৈ লাগি থাকোঁ কেতিয়াবা কিছুমান সময়ত, বা ক'ৰবাত আমি লৈ গ'লে তেওঁক আমি যদি অনুষ্ঠানত লৈ যাওঁ, তেতিয়া কিন্তু একদম তেওঁক আমি ফুল প্ৰটেকশ্যন দিওঁ। আৰু সিদ্ধাৰ্থ আৰু শেখৰ আটাইতকৈ বেছি ওচৰৰ মানুহ। তাৰমানে যদি বৌৱে যদি মানে এঘণ্টা থাকে, তেওঁলোকে 5 ঘণ্টা থাকে জুবিনদাৰ লগত, মানে একেবাৰে কাষত থাকে। সৃষ্টি সময়খিনিতো শেখৰ লগত থাকে, আৰু সিদ্ধাৰ্থেতো প্ৰত্যেকটো সময়তে আহে, খবৰ হেৰি কৰি থাকে। তাৰপিছত তেওঁলোক দুটা থকাৰ পিছত জুবিনদা এনেকুৱা কিয় হ'ব পাৰে, মই সেইটো প্ৰথম কুৱেশ্যনটো মই কৰিছিলোঁ। আৰু শ্যাম কানু মহন্তই কিয় জুবিনদাক মানে যিখিনি আতিথ্য গ্ৰহণ কৰিব লাগিছিলে, জুবিনদাক যিখিনি কেয়াৰ ল'ব লাগিছিল, অসমৰ এক সম্পদক তেওঁ নিছে, যে সেইখিনি কৰিব নোৱাৰিলে। ইয়াত তেওঁ দোষী। তেতিয়া আমি কোনো সত্য আমি এইবিলাক কথা নাহে, কিন্তু তেওঁলোকৰ নেগলিজেঞ্চি, আৰু তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত তেওঁলোক দোষী হয়, মানে সেইকাৰণে তেওঁলোকে ইয়াৰ উত্তৰ দিব লাগিব। আৰু মোৰ এনেকুৱা লাগে, তাৰমানে যদি দাদাক গান গোৱাব নিলেহেঁতেন, তেতিয়াহ'লে সেই পাৰ্টিটো আয়োজন নহ'লহেঁতেন, তেনেকুৱা লাগে। গান গাবলৈ গ'লে মানুহক ভাগৰুৱা কৰাৰতো কোনো কথা নাই। আমি কৰিবলৈ দূৰণিবতীয়া যেতিয়া অঞ্চললৈ যাওঁ অনুষ্ঠান এটা কৰিবলৈ, আমি চোৱা এনেই টোপনি ক্ষতি হৈ যায়, গতিকে অকণমান পাৰিলে 2 ঘণ্টামান যাতে শুওঁ, অনুষ্ঠানটো ভালকৈ কৰোঁ। দাদাকতো গোটেই তাৰ আগৰ সন্ধিয়াটো তেনেকৈ গান গাইছে, আমি দেখিছোঁ ভিডিঅ'টো নহয়। তাৰপিছত টোপনি ক্ষতি হ'ল, আৰু একেটা সাজতে তেওঁ যিহেতু পিছদিনা পাইছেগৈ, গতিকে তাত নুশুলে, তেনেকুৱাই হ'ল গোটেই কথাবোৰ। গতিকে কিন্তু দাদাক শুৱাই ৰাখিব পাৰিলেহেঁতেন, সেইটো শুৱাই ৰাখিব পাৰিলে হয়, কাৰণ কি আমি শুৱাই ৰাখোঁ। দাদাক কেনেকৈ শুৱাব লাগে সেইটো কিন্তু হেৰিয়ে জানে, শেখৰে জানে, সিদ্ধাৰ্থে জানে। দাদা মূৰটো পিটিকি দিব লাগে, মানে এতিয়া বহুতে প্ৰশ্ন সোধে, হয়ো একদম স্বাভাৱিক কথা। শেখৰ যিহেতু মোৰ ইউনিভাৰ্চিটিৰ দিনৰ চিনাকি, কিন্তু বহু বছৰ খালি আমাৰ কামৰ কাৰণে নিজৰ এটা কেৰিয়াৰ ইয়াত আহি এতিয়া ৰাজাদাৰ লগত আহিছে। হয়, মোৰ এটাই ক'ৰবাত কেতিয়াবা তাক লগ পালে প্ৰশ্ন কৰিবলৈ মন যায়, যে তইনো সেইদিনাখন তই নিজেও নানামি, দাদাক যদি নামাব নিদিলেহেঁতেন, তয়ে দাদাক বচাব পাৰিলিহেঁতেন, তই যদি নেনামিলিহেঁতেন। মই কৈছোঁ, কিন্তু মই সুধিছোঁ, মই ফোন কৰিছোঁ। তাৰপিছত শেখৰ যেতিয়া ঘূৰি আহিছে, তাৰপিছত মই ফোন মাৰিছোঁ। ফোনত প্ৰথমতে ৰিচিভ কৰা নাছিলে, তাৰপিছত মই মেছেজ দিলোঁ। মেছেজ দিয়াৰ পিছতে তাৰপিছত মই ক'লোঁ যে তই বেছি ইয়াত এতিয়া ইণ্টাৰভিউ দিয়া সময় নহয়, কিন্তু এইখিনি গোটেই আমি চব আৱেগিক হৈ আছে মানুহখিনি। আৰু জুবিন দা এতিয়া বেলেগ ধৰণৰ এটা ইছ্যু হৈ গৈছে, যে ক'ৰবাত নহয় ক'ৰবাত জুবিন দাক হত্যা কৰা হ'ল নেকি, এনেকুৱা ধৰণৰ কথা। সেইটো আৰম্ভণিতে মানে অহাৰ পিছত মই বাৰু ফোন তেতিয়াৰ পৰা কথা পাতিছোঁ, ফোন কৰা নাই, আৰু কল ৰেকৰ্ডো মই থৈ দিছোঁ, শেখৰে যি কৈছে গোটেইখিনি। কিন্তু তাৰপিছত এই যিখিনি পিছত মেছেজ ওলালে, সেই মেছেজখিনিৰ ওপৰতো মই তাক কুৱেশ্যন কৰিছোঁ, যে তই এইখিনি কথাটো যে জানিছিলি, তই আমাকতো এবাৰ ক'ব পাৰিলি হয়। আমিতো এনি টাইম লগত থাকোৱেই ন, জুবিন গান গোৱাবলৈ যাওঁ, হেৰি কৰোঁ, তইতো এবাৰ ক'ব পাৰিলি হয় যে আগতে প্ৰায় পৰিকল্পনা আছিল, কিবা আছিল, কিন্তু এতিয়া তই পিকুক মেছেজখিনি দিলি, তো ইয়াৰ অৰ্থটো মই নুবুজিলোঁ।
তাক কুৱেশ্যন কৰিছোঁ। মানে বেলেগ যি হ'লেও নহ'লেও এজনটো মানুহ মই এটাই জানো যে যিহেতু তাক মই চিনি পাইছিলোঁ বাকীকেইজনতকৈ, তো মই এটাই ক'ৰবাত কেতিয়াবা জীৱনত লগ যদি পাওঁ ক'ম যে তই এইটো সেইটো ভুল আছিলে, যে তই নামিব নালাগিছিলে প্ৰথম, তেতিয়া তয়ে ক'ব পাৰিলেহেঁতেন দাদা নালাগে, আমি দুয়ো ওপৰৰ পৰাই আৰু চাওঁ। শেখৰে মানে দাদাক ৰখাব পাৰে। অঁ তেওঁলোকে ৰাইজৰ দৃষ্টিত বহুত ডাঙৰ এক অপৰাধী হৈ গ'ল। এইটো ওলাব ডাঙৰ কথা, নোৱাৰা কাৰণ নিচিনা কিয় এটা হৈ গৈছে। সেইখিনি তেওঁলোকে ইচ্ছা কৰা হ'লে যদি প্ৰথম অৱস্থাৰ পৰাই তেওঁলোকৰ যদি কথাখিনি যদি লৰফৰ নহ'লে হয়, এটা কথাতে যদি থাকিলে হয়, অতল আৰু সঁচা কথাখিনি যদি ডাইৰেক্ট কৈ দিয়া হ'লে যে কাৰোবাৰ মানে কোনোবাই তাক প্ৰৰোচনা কৰিছে, সি সেনেকৈ ক'লে, শ্যামকানু মহন্ত এনেকৈ ক'ব লাগে, মই এনেকৈ ক'লোঁ, এইবিলাক যদি কথা নক'লে হয়, যে সঁচা কথাটো যদি আমি যদি বিচাৰিছিলোঁ অসমৰ ৰাইজে, তো কোৱা হ'লে আমি ডেফিনেটলি আমাৰ মানে ভাল লাগিলে হয়। সেইখিনি নোকোৱাৰ কাৰণে আমি তাৰ ওপৰত আমাৰ এটা ক্ষোভ আছে, খং আছে। কিন্তু বাকী এতিয়া গোটেই প্ৰক্ৰিয়াটোত কি ধৰণৰ জড়িত, কেনেকৈ কি, সেই ডিটেইল হেৰিখিনি দেই, ভিতৰত আচলতে কি হৈছিলে এইখিনিতো বেলেগ ধৰণৰ কথাবোৰ হৈ আছে। আমাৰ মাত্ৰ যিটো দেখিছোঁ সেইটোত কৈছোঁ যে আমি ক'ৰবাত যদি চিনাকি মানুহ হিচাপে মোৰ মন গৈছিলে যে শেখৰ তই নামিব নালাগিছিলে, তেতিয়া দাদাক ক'ব পাৰিব লাগে আজি আমি দুয়ো নেনামো, চাওঁ দিয়কচোন, কাৰণ জানে যিহেতু সিদ্ধাৰ্থক ক'ব পৰা নাই কাৰণে মোৰ সিদ্ধাৰ্থৰ লগত চিনা জনাই নাই। সিদ্ধাৰ্থ আচলতে সি অলপ উদণ্ড হয় আৰু কেয়াৰলেছ আছিল ক'ৰবাত নহয় ক'ৰবাত। কাৰণ কিয় এতিয়া মই এটা কথা মোৰ উপলব্ধি হয়, কাৰণ কিয় বহুতবাৰ বাক বিতণ্ডা হৈছেতো, বহুত তৰ্ক হৈছে, বহুত আমাৰ মাজত হেৰিও গৈছে যে কেৱল সেই জুবিন দাক মানে পইচা পোৱা জেগাত মানে প্ৰফেচনেলিহে জুবিন দাক সদায় ইউজ কৰিলে, কিন্তু এইটো ভাবি নাচালে যে জুবিন দাই যিদিনা কেক কাটে বাৰ্থডে 18 নৱেম্বৰত, সেইদিনা 18 নৱেম্বৰত তাৰো বাৰ্থডে, আৰু আমি জুবিন দালে যিটো কেক নিওঁ সেই কেকটো মানে সিদ্ধাৰ্থকো কটোৱাই জুবিন দাই। সেই কথাখিনি তেওঁলোকে এবাৰো কিয় মানে অনুধাৱন নকৰিলে, এবাৰো কিয় ভাবি নাচালে যে আমি জুবিন দাক যিকোনো উপায় আমি বচাই নিওঁ। এই পানীত দাদাই ককবকাই আছে, পানীত ভাগৰুৱা হৈ গৈছে, কোনোবাই ভিডিঅ' কৰি আছে, সেই ভিডিঅ' কৰা গৰাকীও তো গম পাইছে যে জুবিন দা ভাগৰুৱা, একদম অৱস হৈ গৈছে। তেতিয়াও যদি জুবিন দাক ক'লে হয় আপুনি আৰু নালাগে, আপুনি উঠি আহক ওপৰলৈ, তেতিয়া জুবিন দাক যদি উঠাই দিয়া হ'লে নহয়, সেইখিনিয়ে অজয়, যেতিয়া কোনোবাই কৈছে চাদে দাদা গৈ আছে, হাতখন নালাগে বুলি, সেইটোৰ পৰাতো আৰু মানে কি ইণ্টেনশ্যন আছিলে এইবিলাকৰ কাৰণে। সেইকাৰণে এতিয়া তেওঁলোকৰ কৰ্মকাণ্ডৰ কাৰণে আজি তেওঁলোকে এইখিনি আজি ভুগিব লগা হৈছে, আৰু এইটো ভুগিব লাগিব। আৰু এতিয়া অসমৰ ৰাইজৰ মানে চকুত তেওঁলোক ডাঙৰ ডাঙৰ অপৰাধী, হাৰি যাব নোৱাৰে। আৰু যদি আইনৰ সুৰুঙাৰেও ক'ৰবাত যদি হাৰি যায়, কিন্তু ৰাইজে কেতিয়াও তেওঁলোকক মাফ কৰি নিদিয়ে, কাৰণ কি ৰাইজে তেওঁলোকক সামাজিকভাৱে বয়কট কৰিছে, মনৰ পৰা মানে উলিয়াই দিছে। শেখৰৰ লগত বহুত বেছি ক্ল'জ আছিলতো, আৰু শেখৰে বহুত কিবা যদি বেয়াও কৰে জুবিন দাই কিন্তু মাফ কৰি দিছে। কাৰণ কিয় জুবিন দাৰ নতুন পাজেৰো এখন সপোনৰ গাড়ী আছিলে জুবিন দাৰ, সেই পাজেৰো গাড়ীখন শেখৰে 2 টুকুৰা কৰি দিছে, ভাঙি দিছে মানে এক্সিডেণ্ট কৰি কিনে, কাৰণ কিয় হেৰি ষ্টান কৰিছিলে গাড়ীত। তাৰপিছতো জুবিন দাই শেখৰক একোৱে নক'লে, বৰঞ্চ ঋতু কলিতাহে পিছত মানে গাড়ীখন বনাবলৈ, শেখৰে ভঙা গাড়ীখন ঋতু কলিতাই বনাব নিছিলে, ঋতু কলিতাই বনাই দিয়া পিছতো কিন্তু জুবিন দাক দেখুৱাই দিয়া হ'ল যে ঋতু কলিতাই পইচা মাৰিছে, আপোনাৰ গাড়ীৰ পাৰ্টছ নিজৰ গাড়ীত লগাইছে। কিন্তু সেইখিনি কাম কেতিয়াও কৰা নাই। কিন্তু পিছত সিহঁতে এনেকুৱা ধৰণৰ পলিটিক্স কৰে যে এনেকুৱা ফচায়। ঠিক তেনেকৈ মোৰ লগতো মানে কিছুমান তেওঁলোকে মানে এনেকুৱা ধৰণৰ পলিটিক্স কৰে যে এই জুবিন দাৰ লগত বেছি ক্ল'জ হৈছে, ইয়াক অকণমান মানে ছাইড কটাই দিয়া। এইবিলাকত মানে কিন্তু মানে শেখৰহঁত আৰু তেওঁলোকৰ এটা টীম মানে কিন্তু আছিল, কিন্তু এই টীমটোৱে কিন্তু জুবিন দাক মানে বহুত শেষ কৰিছে। আৰু মই বহুত ইণ্টাৰভিউত মই আগতে কৈছোঁ, তেওঁলোকে কিন্তু জুবিন দাক এদিন শেষ কৰিব, কাৰণ কি এই আৱৰণখন ফালি পেলাব লাগিব। সেই জুবিন দাক যেনেকৈ আৱৰি ৰাখে, আৰু আৱৰি ৰাখি কিনে জুবিন দাক সিহঁতৰ মতে কৰোৱায়, কিন্তু এই যদি আমি ফালি নেপেলাওঁ, কিন্তু এদিন জুবিন দাৰ বিপদনি পাইছোঁ। মই কিন্তু বহুতবাৰ কৈছোঁ, যিমান ইণ্টাৰভিউ আগৰ যদি চাই দেখিব, মই সদায় সেইটোত কিন্তু মই সদায় প্ৰতিবাদ কৰিছিলোঁ। মই সেই ছিষ্টেমখিনি বা তেওঁলোকৰ গোটেই যিমানখিনি মানুহ জড়িত আছিলে, জুবিন দাক নিজৰ স্বাৰ্থৰ কাৰণে ব্যৱহাৰ কৰিছে, মই প্ৰত্যেককে কিন্তু মই আঙুলিয়াই দিছোঁ, কিন্তু যে এইটো তহঁতি ভাল কাম কৰা নাই। সিদ্ধাৰ্থক মই ডাইৰেক্ট সন্মুখত কৈছোঁ যে জুবিন দাক কৰিলে তই শেষ কৰিবি। কাৰণ কিয় যি জুবিন দাক এই অনুৰাগীখিনিয়ে ভাল পায়, এই ফেনখিনিৰ কাৰণে জুবিন গাৰ্গ হৈছে আজি।
ৰাইজৰ কাৰণে জুবিন গাৰ্গ হৈছে সেই ৰাইজক যদি তই গতিয়াই দিয় সেই অনুৰাগীখিনিক যদি তই ধাটকা মাৰি কিনে যদি তই খেদি দিয় বেয়া বিহেভ কৰ তেনেহ'লে জুবিন গাৰ্গ কেনেকৈ ভাল হৈ থাকিব সেই তেওঁলোকৰ দৃষ্টিত জুবিন গাৰ্গৰ প্ৰতি তেওঁলোকৰ সন্মানটো নোহোৱা হৈ যাব এই জুবিন দাৰ ওচৰলৈ গৈছিলোঁ এনেকৈ মেনেজাৰে মানে গতিয়াই উলিয়াই দিছে আল্টিমেট জুবিন দাৰ প্ৰতি বেয়া পাব অমিত প্ৰভা মহন্ত গৈছে লগত আছে সেই কথাটো তাই কোনোদিনে কোৱা নাছিল যেতিয়া মই মানে ছ'চিয়েল মিডিয়াত যেতিয়া লিখিলোঁ যে অমিত প্ৰভা মহন্তও গৈছিলে তাইও ইয়াত মানে ক'ৰবাত নহয় ক'ৰবাত তাই দায়ী তাৰপিছতহে গোটেই কথাখিনি ওলাইছে প্ৰত্যেকেই নিজক গাপ দিবৰ কাৰণে চেষ্টা কৰিছিলে ছিংগাপুৰত থকা প্ৰত্যেকগৰাকী প্ৰবাসী অসমীয়াই এই জুবিন দাৰ এই গোটেই আমাৰ পৰা মাজৰ পাজে নোহোৱা হৈ গ'ল তেওঁলোকে তাতে হাঁহি খিকিন্দালি মাৰি আছিলে সেই মুহূৰ্তত জুবিন দাক সাঁতুৰিবৰ কাৰণে তেওঁলোকে ইনষ্টিগেট কৰি আছিলে তাৰপিছত যেতিয়া মানুহজন এনেকুৱা হৈ গ'ল তেওঁলোকৰ মুখত মাত নোহোৱা হয় কিয় এক সম্পদ হয় আমাৰ জুবিন দা যদি ইমানে আমাৰ আপোন আছিলে তেওঁলোকে যদি জুবিন দাক আপোন বুলি ভাবিছিলে জুবিন দাক মানে এক অসমৰ এক মানে আটাইতকৈ ডাঙৰ এক সম্পদ বুলি ভাবিছিলে তো তেওঁলোকে বিনা দ্বিধাই আহি কিনে ক'ব লাগিছিলে যে এনেকুৱা 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 চিটুৱেশ্যন এনেকুৱা এনেকুৱা হ'ল এনেকুৱা এই খণ্ড এনেকৈ ভিডিঅ' নেৰিলে হয় এই তেওঁলোকে তাৰ পৰা আহিবৰ কাৰণে তেওঁলোকক ইমান বেছি জোৰ কৰিব লগা নহ'ল হয় সাক্ষ্য প্ৰদান কৰিবৰ কাৰণে তো এই ক'ৰবাত নহয় ক'ৰবাত সেইবিলাকে আচলতে প্ৰশ্নৰ বহুত অৱতাৰণা আনিছে মানুহৰ মনলৈ প্ৰত্যেকেই দোষী সেইটো আইনে বিচাৰ কৰিব যে অপৰাধী কোন কিন্তু আমি তেওঁলোকক দোষী বুলি কৈছোঁ বা তেওঁলোকৰ মানে জুবিন দাৰ মৃত্যুৰ ক্ষেত্ৰত তেওঁলোক দায়বদ্ধ এই কথাখিনি আমি কৈছোঁ বাকী ভিতৰুৱা বহুত কথা আছে এইবোৰ কথা পাতিলে বহুত ওলাব আৰু হ'ব আমি সেইখিনি কাৰোবাৰ কাৰণে মানে অপ্ৰিয় হৈ যাব পাৰে ঠিক আছে আমি ইমান দীপলে নাযাওঁ সমালোচনাত নোযোৱাই ভাল মোৰ এতিয়া এই যে জুবিন গাৰ্গৰ লগত তুমিও বহুত ওতঃপ্ৰোতভাৱে জড়িত কেতিয়াবা কোৱা যায় জুবিন গাৰ্গৰ ওচৰৰ মানুহখিনিয়ে জুবিন গাৰ্গক শেষ কৰিলে আগৰ সময়ৰ মানুহখিনিয়ে জুবিন গাৰ্গৰ পৰিসৰটো বৃদ্ধি কৰিবলৈ বিভিন্ন ধৰণৰ ইনিচিয়েটিভ লৈছিলে আৰু হয়ো তেওঁৰ সেইখিনি সৃষ্টিৰাজিৰ মাজতেই কিন্তু আমি জুবিন গাৰ্গক বিচাৰি এতিয়াও পাওঁ আৰু এতিয়ালৈ তেখেতৰ অৱস হৈছিলে মাতটো ভাগি যায় মঞ্চত গাব নোৱাৰা হৈছে মঞ্চত দেখিলে দাদাক এটা গান শুনাৰ পিছত মোৰ ইমানেই দুখ লাগে মই নেচাওঁৱেই শেষলৈ তেওঁ মনোনিৱেশ কৰিছে যিহেতু তেওঁ চিনেমা প্ৰীতিটো আছিলেই সেই তুমি মোৰ মাথো মূৰৰ পৰাই গতিকে সেইখিনিলৈকে তেওঁ আত্মনিয়োগ কৰিলে এই মানুহজনৰ লগততো তুমিও ওচৰৰ পৰা আছিলা কেতিয়াবা তোমালৈওতো আহিব পাৰে এই কথাটো তুমিও ওচৰ আছিলা তুমিও ব্যৱহাৰ কৰিলা নেকি অজয় ফুকনো আছিলে ট্ৰু দে এইটো মানে ফেক্ট তো তেনেকুৱা ধৰণে তুমি নিজকে কি ভাবা মানে তুমি কি কি কথাত তেওঁৰ লগত বিশেষভাৱে জড়িত হৈছিলা গানৰ কথালৈ বাৰু আহিম মই এটা কথা কওঁ যে জুবিন দাৰ লগত মই 2009ৰ পৰা মানে জড়িত হৈছোঁ প্ৰথম মোৰ ৰিলেশ্যনটো প্ৰফেচনেলি হৈছে কাৰণ কিয় ৰাজতিলক থিয়েটাৰৰ কাৰণে মই তেওঁক গান গাব গৈছোঁ বাকৰ প্ৰত্যেক চিনেমাখনৰ কাৰণে গান গাব গৈছিলোঁ আৰু সেই একে সময়খিনিতে শেখৰেও কিবা এটা গান হে প্ৰভু দয়াময় বুলি এটা গান গাব গৈছিলে আৰু ডিজিত ৰেকৰ্ডিষ্ট নাছিলে সেইদিনা মই ক'লোঁ যে এই ভাল ৰেকৰ্ডিষ্ট হয় আৰু শেখৰে আমি তাতকৈ আগৰ পৰা আমি কাম কৰি আছোঁ মানে প্ৰফেচনেলি আমি কাম কৰি আছোঁ শেখৰে ড্ৰিম ষ্টুডিঅ'ত যিহেতু ৰেকৰ্ডিষ্ট আছিলে তেতিয়াৰ পৰা আমি আগৰ পৰা কৰোঁ তাৰপিছত কিন্তু আমি দুইজনে জুবিন দাক মানে আগতে যদিও লগ পাইছোঁ কিন্তু আমি প্ৰফেচনেলি কাম ডিজিত একেলগে দুইজন গৈছোঁ তাৰপিছত তাৰ আগতে মই এটা গান গোৱালোঁ বেলেগ এটা ষ্টুডিঅ'ত ভগৱান ৰচিলা মায়াৰ পৃথিৱী তাৰপিছতে সেই আন এটা চিনেমাখনৰ গানটো সেইদিনা শেখৰে ৰেকৰ্ডিং কৰিছে তাৰপিছতেই মই ক'লোঁ যে দাদা এই ভাল হেৰি কৰে তাৰপিছত শেখৰৰ লগত দাদা এটা হেৰি হ'ল দাদা সেই সময়ত আমাৰ যিখিনি ৰেকৰ্ডিষ্ট আছিলে তেওঁলোকে নিজৰ এটা ষ্টুডিঅ' খুলিলে তেওঁলোকো ওলাই গুচি গৈছে লাহেকৈ তাৰপিছতহে শেখৰ আহিল তাৰপিছতে কিবা কিবি অলপ মানে হেৰি হ'ল আৰু কিন্তু সেই শেখৰক মানে প্ৰথম শেখৰৰ চাৰ্টিফিকেট দাদাক মই দিছিলোঁ যে কাম ভাল কৰে আৰু সঁচাকৈ অৰ্থত যে শেখৰে কাম ভাল কৰে হয়ো সেইটো মই গম পাওঁ আৰু ৰাজাদাও এটা কথা কৈছিলে যে শেখৰে যিকোনো বাদ্য হাত লগাই দিলে বজাই দিব পাৰি তেতিয়ালৈকে শেখৰ ভাল আছিলে কিন্তু তাৰপিছত লাহে লাহে কিন্তু অকণমান শেখৰ পৰিৱৰ্তন হ'ল অলপ হেৰি তাৰপিছত জুবিন দা বেণ্ডতো সোমালে তাৰপিছত মোৰ যিটো ভগৱান ৰচিলা মায়া পৃথিৱী গানটো সেই গানটো বহুত মানে তেতিয়া চলিছিলে আৰু তেতিয়া শেখৰৰ আগত কৈছিলে যে বা ই বহুত খাতৰা গান বনাই দেই ইয়াক মানে লগত ৰাখিব লাগিব এনেকৈ মানে শেখৰৰ আগতে কৈছে আৰু শেখৰে সেই কথাটো মোক কৈছে দাদাই তোৰ মানে চাৰ্টিফিকেট দিছে দেই এনেকৈ এটা কথা ভাল পাইছে গানটো তাৰপিছতে আমি ষ্টুডিঅ'টো মানে খাৰঘুলিত ষ্টুডিঅ'টো কৰিলোঁ তেতিয়া আমিও আছোঁ শেখৰ আমি জুবিন দা আমি গোটেই লগ লাগি খাৰঘুলিত জুবিন দা নিজৰ এটা ষ্টুডিঅ' হওক চাউণ্ড এণ্ড চাইলেঞ্চ
তাৰপিছত তাত হেৰি কৰিলোঁ, তাৰপিছত তাতে বহুত গান গোৱাইছোঁ, পিছলৈ তাতে ৰক এলবাম কৰিলোঁ আমি, তাতে বহুত এলবাম হ'ল, চিনেমা বহুত হিট গান, মানে সেই খাৰঘুলি ষ্টুডিঅ'ৰ পৰা পিছৰ হিটখিনি যিমানখিনি, আৰু তাৰপিছত মোৰ আৰু কাজল কাজল গানটো যিটো সেইটো ছুপাৰ টুপাৰ হিট হৈছিলে, ৰক এলবামত জুবিন দাই সেইটো গান দি দিছিলে। তাৰপিছত মোক ক'লে যে এইটো গান মোক লাগিব। সেই এলবামটো 14টা গান আছিলে, 13টা তেওঁ নিজৰ গান, আৰু সেই 12 নম্বৰ গানটো মানে মোৰ গান দিছিলে। কৈছে মই মোৰ এই এলবামখিনিত মই বেলেগৰ গান নলওঁ, কিন্তু মই তোৰ লৈছোঁ। তাৰপিছত মই সৌভাগ্য, সেই ৰক এলবামটোত তেওঁ সাংগীতিক জীৱনৰ 20 বছৰীয়া এটা চেলিব্ৰেশ্যন হৈছিলে। তাৰপিছত তেনেকৈ আমি কাম কৰিলোঁ। তাৰপিছত কাম কৰাৰ পিছত ফুটবললৈকে কিন্তু আছিলা তোমালোকে? মই নহয় আছিলোঁৱেই, জুবিন গাৰ্গ মহোৎসৱ পাতি দিলোঁ। সেইটো এটা মানে জীয়াই থকা অৱস্থাত এগৰাকী শিল্পীক মানে আজিলৈকে মানে মাইকেল জেকছনৰ বাদে মানে ইমান ডাঙৰ অনুষ্ঠান হোৱা নাছিলে। তাৰপিছত আমি সেইটো কৰি দিলোঁ। সেইটো কৰি দিয়াৰ পিছত এই জুবিন দাক আছে মানে কৈছে এই অজয় এইবিলাক পাতি দিব চব। এইটো কি আছিলে? কলাগুৰু ফাউণ্ডেশ্যন? নহয়, আমাৰতো জুবিন মহোৎসৱ, জুবিন গাৰ্গ মহোৎসৱ 2015ত হৈছিলে। সেইটো গম পাইছোঁ, তোমালোকে কলাগুৰু ফাউণ্ডেশ্যনৰ হৈ পাতিছিলা? নহয়, তেতিয়া জুবিন ফেন ক্লাব জন্ম দিছোঁ মই। আচ্ছা। জুবিন ফেন ক্লাব জন্ম দিছোঁ, আৰু তেতিয়াই জন্ম হ'ল জুবিন গাৰ্গ মহোৎসৱ। তাৰপিছত যেতিয়া বহুতে ক'লে মানে যে এই জীয়াই থাকোঁতে এইবিলাক মহোৎসৱ পাতে নেকি এনেকুৱা, কিন্তু জুবিন দাই যি ভাল পায়, ছেভ ৰাইনো ছেভ আছাম তেওঁ যিটো উলিয়াইছিলে, সেইটোত আমি ৰেলী কৰিছোঁ। আমি সেউজ বিপ্লৱ তেওঁ যি গঢ়িছিলে, সেউজ অসম, আমি গছপুলি ৰোপণ কৰিছোঁ। তাৰপিছতে আমি সাংস্কৃতিক শোভাযাত্ৰা উলিয়াইছোঁ। তেওঁ ভাল পোৱা প্ৰত্যেকটো কামেই আমি সেই ফেষ্টিভেলখনত কৰিছিলোঁ। আৰু আমি তাতে কিতাপৰ মানে বিপণী আছিলে, তাতে ফটো এক্সিবিশ্যন হৈছিলে, তেওঁ ফটো এক্সিবিশ্যন ভাল পায় গোটেই। তাৰপিছত তেওঁক আমি কেনেকৈ ধৰণৰ প্ৰেজেণ্ট কৰিছিলোঁ, ট্ৰেক্টৰত উঠি জুবিন গাৰ্গ আহিছিলে মঞ্চলৈ, তেনেকুৱা ধৰণৰ। আৰু বেলেগ ধৰণৰ এটা কাৰবাৰ কৰিছিলোঁ 2015ত, সেইটো এতিয়াও আছে ক'ৰবাত ইউটিউবত। তাৰপিছৰ পৰা মানে জুবিন দা মোৰ লগত অলপ বেছি মানে আৰু বেছি ক্ল'জ হৈ গৈছিলে। তাৰপিছত জুবিন দাই কৈছিল যে এটা কথাই কৈছিলে যে মই তোক এটা কথা কওঁ যে প্ৰফেশ্যনেল ৰিলেশ্যনটো তোৰ মোৰ বেলেগ, কিন্তু তই মোক যিমানখিনি ভাল পাওঁ সেইখিনি মই দেখিছোঁ। আৰু মই তোক এটা বস্তুটো ভাল লাগে যে আমি চব থাকোঁ, চবেই অলপ কিবাকিবি অলপ, কোনোবাই বোলে হেৰি খাব, কোনোবাই চাধা খায়, কোনোবাই অকণমান ড্ৰিংক কৰে, চবেই চব কৰি থাকে, কিন্তু তই যে একো নোখোৱাকৈ এটা চকুটিপ নমৰাকৈ যে মানে এনেকৈ থাকো বহি কিনে, তুমি একো নোখোৱা নেকি? মই নাখাওঁ, একো নাখাওঁ আজিলৈকে, ভগৱানৰ কৃপাত মানে চিগাৰেটে হওক বা সুৰাই হওক বা একোৱেই নাই, এইবিলাক নাই। তাৰপিছত তেওঁ সেই কথাটোত মোক কৈছে যে তোক মই এইটোত মানো, কিন্তু ইমান ধৈৰ্যত, আৰু তই মোৰ কাৰণে যিখিনি কৰিব পাৰ, মই তোক আজি কৈছোঁ যে তই মোৰ ভাই হিচাপে সদায় থাকিবি, প্ৰফেশ্যনেল ৰিলেশ্যনটো বেলেগ। মাজতে কিন্তু এটা কথা যে ওলাইছিলে তোমাক লৈ, দাদাই যে কিবা এটা কথা কৈছিলে অলপ, সেইটো তাৰপিছত আকৌ পিছত এইটো বস্তু ক্লেৰিফাই হ'ল, সেইটো বহুত পিছৰ। তাৰপিছতে সেই কথাটো মোৰ কিন্তু সদায় মানে মনত থাকে যে দাদাই মোক কি বুলি ক'লে যে তই মোৰ ভাই, আৰু এইটো কথা কেতিয়া নাপাহৰিবি, তই পইচা দিবি গান গাম, সেইটো ৰিলেশ্যন বেলেগ, কিন্তু ভাইটো মই চবকে নবনাওঁ। মোৰ নিজৰো মানে বংশৰ বহুত আছে, মই কিন্তু সিহঁতক নিজৰ অন্তৰ পৰা ভাই বুলি কেতিয়াও নকওঁ, ডাইৰেক্ট কৈছে। বহুত মানুহ আছে এই কথাখিনি কওঁতে। তাৰপিছত সেই কথাটো মই মানি জুবিন দা আৰু তেওঁৰ লগত থাকি, তেওঁৰ লগত কত দিন মানে একেলগে শুইছোঁ, খাইছোঁ, শিকিছোঁ কম্প'জিশ্যন কেনেকৈ কৰে। মইতো ইমান পাকৈত নাছিলোঁ, আৰু মই অকলে তবলা শিকিছিলোঁ, তেনেকৈ আনুষ্ঠানিকভাৱে মোক তেনেকুৱা কোনো ধৰণৰ মানে মিউজিকৰ শিক্ষা লোৱা নাই। তাৰপিছত কিন্তু গান আমি একদম মানে দ্বিতীয় শ্ৰেণীৰ পৰা গান গাই আহিছোঁ, তেনেকুৱা। তাৰপিছতে সেই আহি মানে বহুত শিকিলোঁ। আৰু তাৰপিছত মই ক'লোঁ দাদা আপোনাক মই গুৰু হিচাপে মানিছোঁ দেই, কাৰণ কিয় মোৰ কোনো সংগীতৰ গুৰু নাই, আৰু আপোনাৰ পৰা শিকিছোঁ। এইকাৰণে ক'লোঁ, তাৰমানে কি হ'ল, মই এটা গান বনাইছিলোঁ, কৈছে তোৰ মানে মালবিলাক চব মানে এনেকৈ কয় আৰু তোৰ মালবিলাক চব মোৰ নিচিনাইচোন, এনেকুৱা কৈছে যে গানটো মজা লাগিছে, এনেকৈ কৈছে হেৰি এইটো কি কয়, তই মানে মই ক'লোঁ নহয় আপোনাকে মই গুৰু হেৰি হিচাপে মানো, আৰু আপুনিও কৈছে যে এইটো আহিবই। মোৰ এটা এই মুহূৰ্ততে মই কিন্তু সেইটোৰ পৰা ফালৰি নাকাটো দেই, তোমাক কোনোবাই কয় নে ব্যৱহাৰ, তুমিও ব্যৱহাৰ কৰিছিলাগে নেকি? তাৰ মাজতে মোক অকণমান গুণগুণাই দিবাচোন এই গান বুলি কওঁতে।
যিহেতু তুমি আৰু মই একেখন স্কুলতে পঢ়া তুমি অলপ জুনিয়ৰ আছিলা বাৰু মোতকৈ তেতিয়া আমাৰ যিখন কি জয়ন্তী জ্ঞানৰ জ্যোতি আমাৰ সেইটো সোণালী জয়ন্তী আছিলে নেকি আমাৰ কিবা সমাৰোহ আছিলে আমাৰো আমি এক হৈছিলোঁ গোটেইবোৰো তেতিয়া তুমি তাৰ জ্ঞানৰ জ্যোতিৰে গীতটো বহু কণ্ঠশিল্পীয়ে গাইছিলে কিন্তু জুবিন দাই গাইছিলে বিশেষভাৱে তেখেতে আৰু ইমান ধুনীয়া গাইছে দৰদ ঢালি গাইছে সেইটো এনেই এফাকি অকণমান গুণগুণিয়াই দিয়াচোন অসম বিদ্যাপীঠ আমি যিটো গান কৰিছিলোঁ সেই গানটো আমি একেলগে গাইছিলোঁ তাৰ কাৰণ কি আমি যিহেতু সেইখন স্কুলত আমি পঢ়িছিলোঁ তাৰপিছত আইচেং ভাইও গীতটো মানে গাইছিলে আৰু পম্পী গগৈ আছিলে বহুত আছিলে জুবিন দা বাবু তেওঁলোকে গাইছিলে ৰাকেশ আৰু এতিয়া গানটো মোৰ ইমান বেছি মনত নাই যদিও আমি দুইজনে মই মানে ভাবিছিলোঁ স্কুলখনকো অলপ শুঁৱৰো আমাৰ স্কুলখনৰ নাম অসম বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয় গতিকে মই এনেই য'ৰ পৰা আমি মেট্ৰিক্স পাছ কৰিছোঁ গতিকে মই অকণমান লাইনকেইটা মই লিখি আনিছিলোঁ আৰম্ভ কৰোঁ ন জ্ঞানৰ জ্যোতিৰে জ্যোতিষ্মান যুগে যুগে তুমি হোৱা মহান জ্ঞান এনেকৈ কিবা এটা আছিলে জ্ঞানৰ জ্যোতিৰে জ্যোতিষ্মান যুগে যুগে তুমি হোৱা মহান হে অসম বিদ্যাপীঠ তুমি আমাৰ আমি তোমাৰে সন্তান আজি গৌৰৱে গাম তোমাৰে জয় গান হে মোৰ পঢ়াশালী অসম বিদ্যাপীঠ তোমাক জনাও প্ৰণাম হে মোৰ পঢ়াশালী অসম বিদ্যাপীঠ তোমাক জনাও প্ৰণাম সঁচাকে স্কুলখনলৈ এটা ডাঙৰকৈ প্ৰণাম আৰু দাদাই যে ইমান সুন্দৰকৈ গাইছে অসম বিদ্যাপীঠ বুলি গীতটো আছে আপোনালোকে চাৰ্চ কৰিলে পাবই সেইটোৱে আচলতে জুবিনদাৰ কণ্ঠ মানে দৰদী কণ্ঠ আৰু আচলতে ক'বলৈ ভাষা নাই এটা গানক ক'ৰ পৰা ক'লৈ লৈ যাব পাৰে এটা থিম চং আছিলে এখন স্কুলৰ তাতে মানে সেই স্কুলখন সোণালী জয়ন্তী বৰ্ষত গঢ়িছে মানে আমি হেৰিও আছিলে আমাৰ ছাত্ৰ ছাত্ৰী সমাৰোহ আছিলে কিন্তু মানে সোণালী জয়ন্তী বৰ্ষ ভৰি দিছে কিন্তু ইমান জনপ্ৰিয় হৈছে গানটো এই গানটো এতিয়া বাকীবিলাক স্কুলৰ যেতিয়া মানে এনেকুৱা অনুষ্ঠান হয় ৰজক জয়ন্তী হওক বা সোণালী জয়ন্তী হওক ৰূপালী জয়ন্তী হওক এই গানটো লগাই দিয়ে হয় নেকি আৰু এই প্ৰাৰ্থনাটো বহুত মানে প্ৰাৰ্থনাটো যে আমি মুক্তিতনি যিটো প্ৰাৰ্থনা দিছিলোঁ আমি সেইটো গাইছিলোঁ তাতে আগতে তাৰপিছত সেই মানে সেইখিনি গোটেইখিনি আছিল সেইকাৰণে বহুত মানে প্ৰাণ আনে বুলি কয় জুবিনদাৰ গানে প্ৰাণ আনে আৰু আমাৰ স্কুলখনৰ গীতটো প্ৰাণ দিল বাৰু যিয়ে নহওক সেইখিনি আমি শুৱৰিলোঁ স্কুলখনক আৰু ইতিহাসত মনত থাকি যাব আমি একেলগে তুমি মই জুবিন দা আমি একেলগে এটাটো কাম কৰিছিলোঁ মই যে এনেই আৰু মানে ক'ৰবাত হ'লেও আছোঁগৈ আৰু একেটা গীততে অকণমান তোমাৰ ষ্টুডিঅ'তে গীতটো গাইছিলোঁ ঠিক আছে এতিয়া বাৰু এইখিনি কথাৰ পৰা মই এই কৈছিলোঁ যে তোমাকোতো কোনোবাই ব্যৱহাৰ কৰিছোঁ বুলি কয় সেইটো আৰু আমাৰ বহুত প্ৰশ্ন আছে চমুকৈ ক'বা মইতো বহুত এনেকুৱা ধৰণৰ সন্মুখীন হৈছোঁ কাৰণ কিয় জুবিন দাৰ কাৰণে মানে কৰিবলৈ গৈ বা জুবিন দাক কেতিয়াবা কোনোবাই ভণ্ড গায়ক বুলি কৈছে তাতে মই বিৰোধ কৰিছোঁ তাতে মই মানে প্ৰতিবাদ কৰিছোঁ তাৰপিছতে জুবিন দাক যেতিয়া এয়াৰপৰ্টত যেতিয়া জুবিন দাক হেৰি কৰিছিলে মানে CISFে বেয়া বিহেভ কৰিছিলে তেতিয়া CISFৰ এগেইনষ্টত কেছ দিব গৈছিলোঁ আমি এয়াৰপৰ্টৰ যোৱা ৰাস্তাটো আমি বন্ধ কৰি দিছিলোঁ বাছ চাছ লৈ গৈ সেনেকুৱা প্ৰতিবাদ কৰিছিলোঁ হিন্দী গীত গাব নালাগে মঞ্চত আলফাই যেতিয়া মানে হেৰি কৰিছিলে সেইটো সময়তো মই পৰেশ বৰুৱাৰ লগত মানে তৰ্ক বিতৰ্ক কৰিছিলোঁ আমি হেৰি অনুষ্ঠানত কিন্তু পৰেশ বৰুৱা দেৱটো আমাৰ চাবুৱাৰে গতিকে তোমাৰ চাগে আগৰ পৰাই চিনা জনা নাছিলে সেই শ্ব'টোৰ পৰাই তেওঁ মোক চিনি পাইছে আৰু তেতিয়া জেৰি হুছেইন ডাঙৰীয়া তেওঁ তাতে ফোন কৰিছিলে নিউজ লাইভত ফোন কৰি মোক কৈছে এই অজয় ফুকনক ফোনটো দিয়াচোন তেতিয়া মোক কৈছে যে জুবিনৰ হৈ ইমান ওকালতি কিয় কৰা মই কৈছোঁ যে মই সেই মানুহজনক জানো আৰু সেই মানুহজনে আজি ইয়া আলী বা এনেকুৱা ধৰণৰ হিন্দী গীত গাই গোটেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি লাভ কৰিছে তেওঁ তেখেতৰ নিজৰ গানখিনি গাইছে আৰু গীত গাব দিয়াত মই যিহেতু তেওঁক কৈছিলোঁ যে সেইখিনি সময়ত হিন্দী গীতৰ মই কৈছিলোঁ যে মঞ্চ বিহুটো আমাৰ অসমৰ মানে বিহুৰ পৰম্পৰা নহয় কিন্তু মঞ্চ বিহুটো যে কোনোবা আয়োজনে কৰে আমাৰ বিহু পৰম্পৰা আমাৰ বাপতিসাহোন ৰঙালী বিহুটো আমাৰ মানে হেৰিয়ত চোতালত আমাৰ পথাৰত এটা ইতিহাস আছে দীঘলীয়া
মই সেই কথাটো তেওঁক বুজাই দিছিলোঁ যে মঞ্চখনত মানুহে পৰিৱেশন কৰিব পাৰে বিভিন্ন ধৰণৰ আৰু জুবিন দাৰ ক্ষেত্ৰত বাধা কিন্তু এটা কথা আৰু ধৰি লোৱা সেইকেইটা দিন আমি হিন্দী গীত গাবলৈ বহু সময় থাকিব আছে গোটেই কিন্তু মানে মঞ্চখন যদিও সেই সময় একেবাৰে বিহু হৈ থাকেতো বিহু জুবিন দাই অতীজৰ পৰা গাই আহিছিল তো সেইকাৰণে মানে জুবিন দাই গাবই বিভিন্ন ধৰণৰ বিভিন্ন দৃষ্টিভংগী আৰু সেইটো কথা কৈছোঁ আৰু এটা বিহু মঞ্চ এখন এতিয়া সঁচা কথা ক'বলৈ গ'লে যে ডনেশ্যন আনে হেৰি আনে তাতোতো হিন্দীভাষী মানুহৰ পৰাও আনে আৰু ইয়াত হিন্দীভাষী মানুহ আছে যদি সংগীতৰ কোনো ভাষা নাই মই সেইকাৰণে কৈছোঁ মঞ্চ হ'লে এতিয়া আমি মুকলি বিহু পাতোঁ তাতেতো আমাৰ তাত হিন্দী গান নাথাকে আমাৰ সদৌ অসম ছাত্ৰ সন্থাই পাতে বা বাকীবিলাক হেৰিও পাতে যে য়েছ যদি তেওঁলোকৰ পৰম্পৰা আছে যে ইয়াতে হিন্দী গান গাব নালাগিব গৰম হৈ আছিলে ইয়াতে হিন্দী গান গাব নালাগিব তাতে মানে জুবিন দাক তাতে নামাতিলে হ'ল সেইটোৱে কথা যদি মাতি নি কিনে যদি অসন্মান কৰে সেই কথা আমাৰ মানে বিৰোধ আছিলে এই কথা এইবিলাকত মাতিছিলোঁ আৰু তেতিয়া মানে বহুতে কৈছিলে যে ই মানে জুবিন গাৰ্গৰ হৈ মানে জুবিন দাক একো ক'বই নোৱাৰিবা এনেকুৱা মাতি কিনে মানে অন্ধভক্ত এনেকুৱা বা জুবিনক বেয়াহে কৰিব নেকি এনেকুৱা মানে তুমি বেছি কাষ চাপিবলৈ গৈ তুমি হয়তো ব্যৱহাৰো কৰি দিব পাৰা বিশ্বাসটো লৈ তেনেকুৱা ধৰণৰ মানুহে ভাৱধাৰা কৰিব পাৰে কিন্তু সমান্তৰালভাৱে যে মই সেইখিনি কৰিবলৈ গৈ মোৰ ক'ৰবাত জনপ্ৰিয়তা হোৱা নাই মোৰ বৰঞ্চ মোৰ নিজৰহে লষ্ট হৈছিলে সেইটো সময়ত মোৰ আৰু মোৰতো নিজৰ সৃষ্টিকৰ্ম আছেই কাৰণ কি মই জুবিন দাৰ মানে আলম লৈ মই অজয় ফুকন হোৱা নাই মোৰ নিজৰ কৰ্ম মোৰ নিজৰ সৃষ্টি আৰু নিজৰ প্ৰফেচনেলি সৃষ্টিৰ মাজেহে জুবিন গাৰ্গৰ লগত মই একাত্ম হৈছোঁ আৰু জুবিন দাই মোক ভাল পাইছে মোক কামৰ কাৰণে ভাল পাইছে তাৰপিছত সেইকাৰণে যে মই জুবিন দাক ব্যৱহাৰ কৰিব লগা মোৰ কোনো মানে তেনেকুৱা ধৰণৰ কোনো নাই কাৰণ তেওঁ যি ভাল পায় মই কৰিব দিছিলোঁ আৰু মই এটা অনুভৱ কৰিছিলোঁ যে এই মানুহজন সম্পদ হয় এই মানুহজনক সংৰক্ষণ কৰিব লাগে এই মানুহজনক এই বিতৰ্ক বা এই সমালোচনা কৰি মানুহজনক মানে থকা সৰকা কৰিব নালাগে মানুহজনক ধুনীয়াকৈ ৰাখিব লাগে কাৰণ কি মানুহজনক যদি মৰমেৰে জুবিন গাৰ্গক জয় কৰিব পাৰি খঙেৰে কিন্তু জুবিন গাৰ্গক জয় কৰিব নোৱাৰি কাৰণ কি সেই মানুহজনে বহুত দিছে নহয় অসমক আজি তেওঁ মানে আজি গোটেই মুম্বাই এৰি থৈ আহিছে কি অসমখনৰ কাৰণে আহিছে অসমখনক আগবঢ়াই নিবৰ কাৰণে তাৰপিছত যদি আমি অসমৰ মানুহবিলাকে যদি তেওঁ সমালোচনা কৰি থাকোঁ বা কিবা বিতৰ্ক কৰি থাকোঁ তেওঁ মনটো ক'ৰবাত নহয় ক'ৰবাত কেতিয়াবা তেওঁ ভাগৰুৱা হৈ যাব তথাপিও তেওঁ গায় তেতিয়া মোৰ লাগে এই ক'ৰবাত যে কয় মই অকলশৰীয়া এই এনেকুৱা সময়তে তেওঁ একাকিত্বত ভুগিছিল যেন লাগে সেইখিনি মই দিয়া নাছিলোঁ কিন্তু জুবিন দাক অকলশৰীয়া অনুভৱ কেতিয়াও কৰিব দিয়া নাছিলোঁ সেইকাৰণে ফুটবল খেলিছিলোঁ আমি আৰু তেওঁ ফুটবল কিয় খেলিছিলোঁ আমি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ কাৰণে সেই কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত আমি শিল্পীসকলক বা দুখীয়াসকলক যাতে সহায় কৰিব পাৰোঁ আমি মানে কম পইচাত আমি ফুটবল খেলোঁগৈ কাৰণ কিয় আমি যেতিয়া তাৰ হিচাপ নিকাচবিলাক তোমাৰেই আছিলে নে নাই হিচাপ নিকাচবোৰ চব কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনটো তাতে সেইবোৰ নিকা হৈছিলে নে একেবাৰে মানে এইবিলাক সুধিছোঁ আৰু দেই কাৰণ তোমালোক ওচৰৰ মানুহ আছিলাতো তেওঁলোকে এইখিনি কৰিছিলে মন বুলি এজন আছিলে জুবিন দাৰ নিজৰ আত্মীয় তেওঁ গোটেই চাইছিলে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনটো তেওঁৱে গোটেই চায় আৰু তাতে আমি ফুটবল খেলি আনি জমা দি দিওঁ পইচাবিলাক তাৰপিছতে তুমি সেই দায়িত্বত নাছিলা নহয় মানে মই ভাইচ কেপ্টেইন আছিলোঁ গোটেই টকা পইচাত মানে ধৰক এতিয়া কোনোবা এখনত আমি খেলিব যাওঁ পইচাখিনি ধৰ মোৰ হাতত দি দিয়ে কিন্তু সেই পইচাখিনি আমি লগে লগে ট্ৰেন্সফাৰ কৰি দিওঁ বা তাৰ পিছলৈ জয়ন্ত কাকতিক আমি মানে টীমৰ আমি মেনেজাৰ নিচিনা ধৰক মানে খেলখনত তেওঁ গোটেই হেৰি কৰে তেওঁ মানে খেলপথাৰত নেখেলে কিন্তু গোটেই পইচা পাতি লোৱা দায়িত্ব এইখিনি গোটেইখিনি পিছত জয়ন্ত কাকতি কৰিছিলে আৰু তেওঁ তেনেকৈ সেই হিচাপখিনি লগালগ দি দিয়ে আৰু খৰচো হয় অহা যোৱা এনেকুৱা গোটেই কিন্তু তথাপিতো আমি ৰাইজৰ কাৰণে খেলিছিলোঁ আৰু তাতে হিচাপ নিকাচৰ কথা এইটো কাৰণে নাহে কাৰণ কি সেইখিনি মানে ৰাইজলৈ গোটোৱা এটা পইচা ৰাইজৰ পইচা আমি ৰাইজক দি দিয়া যায় ন আৰু বহুতক দিছোঁ আমি বহুতক সহায় কৰিছোঁ কাৰণ কিয় জুবিন দাই নিজৰ পকেটৰ ধন এনেকৈ উলিয়াই মানুহক দিয়ে ৰাতিটো তেওঁ একদম মানে টেটুফালি চিঞৰি গান গাই ইমান কষ্ট কৰা পইচাখিনি আৰ্ণ কৰে সেইখিনি বেলেগক দি দিয়ে আমি মানে অকণমান যে সকাহ হওক এই কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ পৰাই দিওঁ মোৰ দাদা আপুনি ইমানকৈ দিব নালাগে আমি তেনেকৈ আমি মানে তেওঁক হেৰি কৰিছিলোঁ মানে ছাপৰ্ট দিছিলোঁ আৰু সেইকাৰণে তেওঁ এটা মহাশক্তি হিচাপে আমি তেওঁৰ লগত এইখিনি আৰ্টিষ্টো আছিলে আৰু জুবিন ফেন ক্লাবটো তেওঁ এটা মহাশক্তি আছিলে কাৰণ কিয় তেওঁ যিমান ভাবিছিলে যে মোৰ যি সপোন আছিল মোৰ ছ'চিয়েলিষ্ট আৰ্মি হ'ব এইখিনি মানুহে এইখিনি ল'ৰাই আমুক কৰিব আমি বহুতক জীৱনদান দিছোঁ ব্লাড ডনেট কৰি আমি বহুতক সহায় কৰিছোঁ বানপীড়িত লোকক সহায় কৰিছোঁ আমি আজি যে এই গছপুলি ৰোৱাৰ যিটো এটা পৰম্পৰা অসমত সৃষ্টি হ'ল যাদৱ পায়েঙৰ পিছত সেইটো জুবিন দা আদৰ্শৰে আমি গোটেই কৰিছোঁ গোটেই অসমত 52টা ফেন ক্লাব আমি গঢ় দিছিলোঁ তাৰপিছত গঢ় দিয়াৰ পিছত সেইখিনিয়ে ভাল বহুত কাম কৰিছে
কিন্তু জুবিন ফেন ক্লাব আৰু জুবিন অনুৰাগী এটা দুটা পৃথক পৃথক বস্তু কিন্তু পিছত একাকাৰ কৰি দিলে কোনোবাই ক'ৰবাত বেয়া কাম এটা কৰিব জুবিন ফেন ক্লাবে কৰিছা বুলি এনেকুৱা ধৰণৰ যেতিয়া সেইবিলাক অপবাদবিলাক ওলায় আৰু সেইখিনি চব অজয় ফুকনৰ তাতে যায় কাৰণ কিয় এই ফেন ক্লাবটো অজয় ফুকনে জন্ম দিছিলে সেই তেনেকুৱাত কিছুমান খেলি মেলি হৈছিলে বা মোক লৈ কুৱেশ্যন আহে কিন্তু জুবিন দাক ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত কেতিয়াও কুৱেশ্যন আহিব নোৱাৰে কাৰণ কিয় জুবিন দাক যিমান ভাল পাওঁ আৰু যিমান জুবিন দাৰ কাৰণে কৰিব লাগে কৰিছোঁ আৰু জীয়াই থকা অৱস্থাত সেই মানুহজনক মই প্ৰতিটো মুহূৰ্ততে মই মানে মোৰ সৰ্বস্ব উজাৰি দিছোঁ আৰু সেয়া প্ৰমাণ আছে সেয়া ইতিহাসে সাক্ষী আছে আৰু সেয়া মৰ্মে মৰ্মে সকলো উপলব্ধি কৰে এতিয়া দাদা আমাৰ কায়িকভাৱে নোহোৱা হোৱাৰ পিছত সেই সপোনবোৰ যিহেতু জানিয়ে থৈছিলা আছিলাও লগতে সপোন পুৰাওঁতে গতিকে তাৰ পৰিকল্পনাবোৰ এতিয়া কি কৰিছা এতিয়া কি কৰি আছা আমি এতিয়া ক'ব পৰা অৱস্থাত আছা আমি এতিয়া মই প্ৰথম আমাৰ পৰিকল্পনাটো হ'ল যে মই আজিও ফেচবুক লাইভ যোগে মই সেইটো অৱগত কৰিলোৱেই যে আমি এক জয়যাত্ৰা কৰিম মানে জুবিন গাৰ্গৰ জয়যাত্ৰা সাংগীতিক জয়যাত্ৰা তেখেতৰ সৃষ্টিৰাজি আৰু জুবিন গাৰ্গৰ বিশাল সত্তা আমি শদিয়াৰ পৰা ধুবুৰীলৈকে উন্মোচন কৰিবা তাত মানে মূল আমাৰ কথাখিনি হ'ল যে মানৱ দৰদী জুবিন গাৰ্গ জুবিন গাৰ্গৰ যিটো জাতীয়তাবোধৰ যিটো চেতনা আৰু লগতে জুবিন গাৰ্গৰ যিটো সত্তা আৰু সেই সত্তাটো হ'ল আটাইতকৈ ডাঙৰটো হ'ল তেওঁৰ সৃষ্টি সেই সৃষ্টিখিনিক যাতে সঠিকভাৱে উপস্থাপন হয় সঠিকভাৱে যাতে ৰাইজৰ মাজত জীয়াই থাকে আৰু মূল্যায়নটোতো হৈছেই আৰু সেয়া চিৰসেউজ গীত হিচাপে পৰিগণিত হৈছে কিন্তু নতুন প্ৰজন্মই যাতে সঠিক ৰূপত গানখিনি শুনক তেওঁ সৃষ্টিৰাজিক যাতে যদি ক'ৰবাত তেওঁলোকে গীত মাত পৰিৱেশনো কৰে সঠিক ৰূপত হওক এতিয়া কোনোবাই উচ্চাৰণ ভুলকৈ গাই আছে কোনোবাই মানে বেসুৰাকৈ গাই আছে বিভিন্ন মঞ্চত এতিয়া জুবিন দাৰ গানবিলাক গাই আছে সেইবিলাকত আমি চকু মানে দৃষ্টি নিক্ষেপ কৰিম আমি সেইকাৰণে সেই জয়যাত্ৰাটো আমি যাম গাড়ীখনত আমাৰ গোটেই চাউণ্ড টাউন চব থাকিব আৰু যিটো আমাৰ প্ৰকৃতি প্ৰেমটো দাদা আমাৰ সেউজ বিপ্লৱটো আছেই গোটেই প্ৰক্ৰিয়াটো মানে মই জুবিন গাৰ্গৰ বিশাল সত্তাটোক আমি আগুৱাই নিম আৰু সেই এটা জয়যাত্ৰা এটা ৰাইজৰ মাজত যিহেতু আমি ভাবিছিলোঁ যে আমাৰ মনৰ কথা এটা আছিলে যে জুবিন দাৰ যি অস্থি লৈ আমি গোটেই অসম যাত্ৰা কৰাৰ কথাটো ভাবিছিলোঁ কিন্তু সেইটো আমাৰ সপোন পূৰণ নহ'ল আজি প্ৰত্যেকখন ঠাইতে অসমৰ প্ৰত্যেকখন ঠাইতে জুবিন ক্ষেত্ৰ হোৱাটো আমি বিচাৰিছিলোঁ আৰু সেইটো যিহেতু নহ'ল আমি কৰিব নোৱাৰিলোঁ কাৰণ কিয় সেই সময়খিনি এটা বহুত বেয়া আৰু এইফালে গোটেই ন্যায়ী প্ৰক্ৰিয়াৰ মাজত গুচি গ'ল সেইকাৰণে এতিয়া এক জয়যাত্ৰা হ'ব আৰু তাৰপিছত আমি এখন মঞ্চ খুলি আছোঁ সেই মঞ্চখনৰ মূল উদ্দেশ্য এটাই হ'ল যে জুবিন গাৰ্গৰ সৃষ্টিৰাজিক জুবিন গাৰ্গৰ বিশাল সত্তাটোক আগুৱাই লৈ যোৱা আৰু সৃষ্টিৰাজিক সংৰক্ষণ এইখিনি আমাৰ মূল মানে উদ্দেশ্য লক্ষ্য আৰু মূল মন্ত্ৰ আমি কেনেধৰণৰ মানে সেইটো গম পাইছোঁ আমি এতিয়া জুবিন দাৰ সৃষ্টিখিনিক এতিয়া আমি আৰ্কাইভ কৰিব লাগিব এতিয়া আৰ্কাইভ কৰিব লাগিব সেইখিনি এটা আমাক হেৰি লাগিব মিউজিয়াম লাগিব বা এনেকুৱা ধৰণৰ এটা ক্ষেত্ৰ লাগিব জুবিন গাৰ্গৰ গীতৰ চৰ্চা সঠিক ৰূপত হ'ব লাগিব এইখিনি আমি কৰি দেখুৱাব লাগিব আমি জ্যোতিচিত্ৰমনত আমি 4-5 দিনীয়া জুবিন দাৰ গীতৰ কৰ্মশালা দিম তাতে এনেকুৱা ধৰণৰ গোটেই প্লেনিং তাৰপিছত জুবিন দাই ফুটবল খেলি ভাল পাইছিলে সেই কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনটো মই সিদিনা কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ গ্ৰুপতে দিছোঁ যে আমি কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন জীয়াই ৰাখিম আৰু জুবিন গাৰ্গৰ সপোনৰ মানে যিটো জুবিন গাৰ্গ আৰ্টিষ্ট 11 আছে সেই 11ক লৈ আমাৰ গানো আছে থিম ছং মই সেইটো ৰিলিজো কৰি দিছোঁ এতিয়া তাৰপিছত আমি সেই ফুটবল খেলিব যাম বাবু মই আমি এই যতীন দাই কৈছে যে মই থাকিম মানস প্ৰবীণ ককাইদেউ সিদিনা ক'লোঁ যে তেওঁ কৈছে যে আমি থাকিম বোলো আপোনাক খেলিব নালাগে যদি ফিল্ডখনত থাকে তে আমি এটা যে জুবিন দাৰ যিটো জাৰ্চি জুবিন দাই সদায় মেচি 10 নম্বৰ পিন্ধিছিলে আৰু সেই জাৰ্চিটো মানে থাকিবই আমাৰ মানে ফিল্ডত আমি জাৰ্চিটো লৈ হেৰি কৰিম কিন্তু আমি খেলিম আপোনালোকেও এনেই অকণ সহযোগ কৰিলে মানুহখিনিৰ মাজত আমি সোমাব লাগিব মানুহখিনিৰ মাজত জুবিন দাই ভাল পোৱা প্ৰতিটো কামৰ সেইখিনি দেখুৱাই যাব লাগিব সেইকাৰণে এই গোটেই প্লেনিং কৰিছোঁ প্ৰত্যেকটো কামেই হ'ব জুবিন দাই ভাল পোৱা আৰু সেইকাৰণে আমি এই মঞ্চখন তৈয়াৰ কৰি আমি ইয়াত বহুত মানে গুণী জ্ঞানী লোক সকলোখিনি থাকিব জুবিন দাৰ পুৰণা মিউজিচিয়ান থাকিব আমাৰ মই ক'লোৱেই যে যতীন দাৰ পৰা খগেন গগৈ ককাইদেউ তেওঁ থাকিব তাৰপিছতে আমাৰ চন্দ্ৰমোদয় ডাঙৰীয়া তেওঁলোক থাকিব গোটেইখনত আমি হেৰি কৰিম আৰু আমি বাবু বৰুৱা মই আমি পদক্ষেপ হাতত লৈছোঁ আৰু আগৰ ছাত্ৰ সন্থাৰ প্ৰাক্তন বিষয়ববীয়া তেওঁলোকো আছে মই ক'লোঁ গোটেই প্ৰক্ৰিয়াটোত অসমৰ ৰাইজৰ সহায় লাগিব কেতিয়াৰ পৰা আৰম্ভ কৰিবা এইটো এতিয়া আমাৰ হৈ আছে ইতিমধ্যে লগো বনালোঁ আমি পেজ চেজ চব বনোৱা হৈ গ'ল কিন্তু আমি এতিয়া মিটিং এখন কৰি কি নাম দিবা এই গোটেই হেৰিটোৰ
গোটেই হেৰি মঞ্চখনৰ নাম হ'ব সদৌ অসম জুবিন গাৰ্গ অনুৰাগী সন্মিলিত মঞ্চ। আচ্ছা। আৰু সেই মঞ্চখনৰ পৰাই জুবিনদাৰ গানৰ সংৰক্ষণৰ পৰা গোটেইখিনি যে সত্তাটোক আগুৱাই নিয়া, আৰু আমাৰ যিটো যাত্ৰা হ'ব সেই যাত্ৰাটোৰ নাম হ'ব যে জুবিন গাৰ্গৰ জয় যাত্ৰা। তাৰ তলত লিখা থাকিব জয় জুবিন দা, আৰু গোটেইখিনি কথাই লাগিব যে এই জুবিন গাৰ্গৰ বিশাল সত্তাটোক আমি সকলোৱে সাক্ষী হোৱা হওক। এইখিনি ধুনীয়া চিন্তা এইখিনি কৰি, আৰু প্ৰত্যেকতে কিন্তু দাদাৰ প্ৰতিযোগিতা হ'ব। আজি যদি মৰিগাঁৱত গৈছোঁ, মৰিগাঁৱত সেইদিনা তাৰে মানে হেৰিয়ত হ'ব, মানে পদপথতে আমি প্ৰতিযোগিতা কৰিম। গাড়ীখনত থাকিব এখন ডাঙৰ মানে ট্ৰাক থাকিব, তাৰ চাউণ্ড থাকিব, তাতে LED থাকিব, তাতে মানে হেৰি হ'ব, গোটেই যোনে আহি গান গাওক আমি চাম যে এই ল'ৰাজনে ভাল গায়, প্ৰতিভা আছে, সেই প্ৰতিভাজনক আমি উঠাই আনিম, আমি জ্যোতিচিত্ৰমনত ট্ৰেইন কৰা। তাৰমানে শুনা, মই মাজতে এটা কথা কওঁ, জুবিন দাই মানে এটা কথা কৈছিলে নহয়, মোক মনত পেলোৱাবলৈ হ'লে এই গানখিনি সৃষ্টিখিনিতে মনত ৰাখিবলৈ। আৰু এটা কথা, জুবিন গাৰ্গক আমি হেৰুৱাইছোঁ, গতিকে এই ব্যথাটোৰ পৰা ওলাবলৈ আমাক এই প্ৰচেছ কৰিবলৈ অলপ সময় লাগিবই। কিন্তু জুবিন দায়েও মাতৃ ইলিমাক ঢুকাৰ এবছৰ পিছতে জংকীবাক হেৰুৱাইছে। একেৰাহে দুটা খুন্দা পোৱাৰ পিছতো দাদাই কিন্তু সৃষ্টি কৰি অহৰহ। গতিকে দাদাই এইটো নিবিচাৰে যে মই নাইকিয়া হ'লে কি হ'ব, তহঁতি কামবোৰ কিন্তু কৰি যা। গতিকে এইখিনি যে তোমালোকলৈ এতিয়াই মনলৈ এই কথাবোৰ আহিছে, চিন্তা, মই ভাবোঁ নতুন বছৰৰ পৰা এই কামখিনি দাদাৰ আশীৰ্বাদে গৈ থাকিব। মানে মই এটা প্ৰশ্ন আছিলে আচলতে, দাদাৰ উত্তৰসূৰী কেনেকৈ হ'ব পাৰি, এই কথাবিলাকে আমি নতুন প্ৰজন্মকে এইখিনি অকণমান বাটটো মুকলি কৰিব, মোৰ অনুভৱ হৈছে মানে দেই, সঁচা। আৰু অকণমান মই এইটো কথা জানিব বিচাৰিছোঁ, বহু প্ৰশ্ন আছিলে কিন্তু এতিয়া আমাৰ এটা কথাখিনি কিন্তু মই ক'তো কোৱা নাই দেই, আজি প্ৰথম কৈছোঁ ইয়াতে। বহুত ধন্যবাদ। অলপ মানে মোৰ ফেচবুকত মই অলপ কৈছিলোঁ যে এনেকুৱা এটা কৰিব যাম, কিন্তু মই ডিটেইলছত কোৱা নাছিলোঁ। আজি প্ৰথম নাই এইটো ভাল কথা, জৰিয়তে মানে ঘোষণা কৰিছোঁ যে আমি প্লেনিং কৰিছোঁ যিহেতু, আৰু সকলোৱে জনাটো উচিত, আৰু সকলোৱে সহযোগো কৰিব। ভাল কথাবোৰ এনেদৰে বাৰ্তাবোৰ যোৱাটো উচিত। যিহেতু তুমি ক'ৰবাত কোৱা মই শুনিছোঁ, আৰু হয়ো বাৰু সেয়া 100% যে মা শীৰ্ষক গীতটিয়ে হওক বা দেউতা গীতটিয়ে হওক তোমাৰ বাবে শ্ৰেষ্ঠ উপহাৰ দাদাৰ ফালৰ পৰা। গতিকে আৰু তেওঁ পিতৃ মাতৃক কিমান যে ভাল পাইছিল, সেই ভাল পোৱাখিনি তাত একদম আবেদনটোত পাওঁ আমি, মানে অনুভৱ কৰোঁ। গতিকে সেই দুটা গীতৰ লগত সৃষ্টিৰ লগত থকা অকণমানিকৈ ক'বা আঁৰৰ কথাবিলাক। মোৰ এই কাঁহটো মাজে মাজে আহে, গম পাইছোঁ, সুৰসুৰাই যায় মানে, তো সেইকণ লাগে। দ্বিতীয়তে দাদাক তুমি বহুত গান গোৱাইছা, তো একেবাৰে শেষৰলৈকে তুমি কোৱা মতে দাদাই এটা গানো এটা দিনত কেতিয়াবা গাবলৈ অসুবিধা হয়, কণ্ঠটো ইমানেই অৱস হৈ গৈছিল। গতিকে সেই ডিফাৰেঞ্চটো কিমান দিনৰ পৰা অনুভৱ কৰিছিলা সেইটো? প্ৰথমতে এই মা আৰু দেউতাটো কোৱা গীতৰ। মা আৰু দেউতা এই দুটা গীত জুবিনদাৰ কণ্ঠত আচলতে মোৰ বহুত সৌভাগ্য আচলতে, যে পৃথিৱীত তিনিটা শব্দই শ্ৰেষ্ঠ, মা দেউতা আৰু ভগৱান, আৰু এই তিনিটা শব্দৰ গীত মই সৃষ্টি কৰিবৰ কাৰণে সুবিধা পাইছোঁ। আৰু সেয়া ভ্ৰাম্যমাণ থিয়েটাৰক মই সদায় আচলতে মোৰ চিৰকৃতজ্ঞ হৈ ৰ'ম, চিৰঋণী হৈ ৰ'ম ভ্ৰাম্যমাণ থিয়েটাৰৰ কাৰণে, এই তিনিটা গীত ৰচিব পাৰিলোঁ। আৰু গোটেই তিনিটা গীতে জুবিন দাই গাইছে, গোটেই তিনিটা গীতেই মোৰ মানে চিনাকি। আৰু জুবিন দাই যে আচলতে মোক মানে সেয়াই আৰু এটা বেলেগ ধৰণৰ উপহাৰ আচলতে দিছিল, যে ইমান মানে প্ৰাণ ঢালি এই গীত তিনিটা গাইছিলে। প্ৰত্যেকটো গানেই সুকীয়া সুকীয়া, আৰু প্ৰত্যেকটো গানেই মোক মানে এটা খাপৰ পৰা এটা খাপলৈ, মানে যে অজয় ফুকনে এনেকুৱা গীতো কৰে। প্ৰথমতে মানুহে ভাবিছিল যে অজয় ফুকনে লিপষ্টিক কাজল টাইপৰ গানেই কৰে নেকি। পিছত যেতিয়া দেখিলে যে এটা ফাইটো কৰিছোঁ, সেইটো সময়ত কেৱল 6-8 গান চলি আছিলে অসমত, যেতিয়া মা গানটো কৰিছিলোঁ। তো সেই মা গানটো কৰি জুবিন দাও মানে সেইটো সময়ত মানে 1 বছৰৰ পিছত চাগে সেই মা গানটো এটা ইমান মানে জনপ্ৰিয়তা হৈছিলে যে মানে সাংঘাতিক ধৰণে মানে বহুত ৰেকৰ্ড কৰিছিলে গীতটোৱে, মাকৰ লগত কানেক্ট হৈ যায়। আৰু আচলতে মাকক লৈ গান বহুত হৈছে, কিন্তু সেই গানটো অলপ বেলেগ ধৰণে ক্লিক কৰিলে। দাদাই জাষ্টিছ পুৰা দিছে তোমাৰ, দিছে। আৰু সেই গানটো আচলতে সেই থিয়েটাৰৰ কাৰণে, আবাহন থিয়েটাৰ কাৰণে কৰিছিলোঁ। প্ৰস্তুতি পৰাশৰ তেখেত আছিলে, আৰু গানটো অভিজিত ভট্টাচাৰ্য তেখেতে লিখিছিলে নেকি? আমি দুয়োগৰাকীয়ে লিখিছোঁ, আৰু সুৰটো তোমাৰ, মই কম্প'জিশ্যন কৰিছোঁ। তাৰপিছত সেই গানটো আচলতে যেতিয়া বনাই আছিলোঁ আচলতে আমি, তাৰপিছতে পলাশ আমি গানটো বনাই আছোঁ। তাৰপিছত তাৰ আগতে কিন্তু বহুত হিট গান মানে আছে,
কিন্তু সেই বনাই থাকোঁতে আমাৰ কিন্তু চকু পানী ওলাইছিলে নাজানো মানে কিয়। তাৰপিছত এই ঋষি বৰুৱা বুলি এগৰাকী কণ্ঠশিল্পী, সি তলত শুনি কিনে মানে মই গাইডটো মোৰ ভইচতে শুনিয়ে সি কৈছে বাপৰে কি গান হৈছে এনেকৈ। তাৰপিছত তেতিয়াই গম পাইছিলোঁ যে কিবা এটা হ'ব চাগে গানটো। আৰু জুবিন দাই তাৰপিছত গানটো যিদিনা গাবলৈ আহিছিলে, তেওঁ 2টা গান গাইছে সেইদিনা। এই প্ৰথমটো গান এই মা গানটো গালে, তাৰপিছত আৰু এটা মেৰী কমখন কৰিছিলে সেইবাৰ। মেৰী কমৰ ওপৰত মই এটা গান কৰিছিলোঁ, যুঁজাৰু দৌৰি যাম বুলি এটা গান। তাৰপিছতে সেই 2টা গান গালে। তাৰপিছত 2টা গান গাই মই ক'লোঁ যে দাদাই মানে 2বাৰ মানে হেৰি কৰে, লেট্ৰিন কৰে। তাৰপিছত দাদাই নিজে কৈ থৈছে মই 2বাৰ হাগো। মোৰ ষ্টুডিঅ'ত মানে অকণ অসুবিধা, মানে বাথৰুমটো তেওঁক চফা লাগে আৰু তেওঁ সদায় কয় যে এই বাথৰুমটো বনাবি দেই ভালকৈ। কিন্তু তেওঁ সেই ওচৰতে আমাৰ ৰিকন বুলি যিখন হোটেল আছে তাতে প্ৰথম গানটো গাই কিনে তেওঁ হেৰি কৰিলেগৈ, মানে তাতে লেট্ৰিন কৰি আহি আকৌ ছেকেণ্ড গানটো গাইছে। তাৰপিছত তেওঁ তেতিয়াই কৈছে মানে এইটো বেলেগ হৈছে দেই। আৰু তাৰপিছত সেই আমি তেখেত সুখী হোৱাৰ কথাটো উমানটো ক'ত পোৱা, কেনেকুৱা কৰে মানে এক্সাইটমেণ্টটো গানটো গাই যেতিয়া গম পাম যে জুবিন দাই গানটো গাই গুণগুণাই আছে। এনেইতো গান গাই আছে বহুত, মোৰ বহুত গান গালে, বহুত গান গোৱাৰ পিছত কিন্তু গুণগুণাই অহা মাত্ৰ মই মোৰ লাইফত মানে 5টামান গানহে পাইছোঁ। এই প্ৰথম গানটো পাইছোঁ কাজল কাজল, তেওঁ লগালগ মানে তেওঁ কাজল কাজলটো কেনেকুৱা আছিলে অকণ গুণগুণাই দিয়াচোন। এনে কাজল 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 এনেকুৱা। তাৰপিছত সেই গানটো গোৱাৰ পিছত গুণগুণাই আহিছে, তাৰপিছত নিজে গোটেই বাদ্য সংগত কৰিছে, বজাইছে। তাৰপিছতে তেতিয়া গম পালোঁ যে সেইটো গান তেওঁ ভাল পাইছে। তাৰপিছতে তেওঁ মা গানটো গালে, মা গানটো তেনেকৈ ক'লে। তাৰপিছত অ' মায়া কি যে মায়া সেই গানটো তেওঁ গুণগুণাইছে, কৈছে এইটো একদম কমপ্লিট মানে মোৰ নিচিনা হৈছে। তাৰপিছত জোনবাইলৈ চিঠি গানটো, সেইটো গান সেই গানটো ঋতিশাই গাইছিলে তাৰপিছত জুবিন দাৰ লগত। তাৰপিছত সেই গানটো তেওঁ কথা কৈছিলে। তাৰপিছত দেউতা গানটো যেতিয়া কৰিলোঁ, নেক্সট ইয়েৰ দেউতা, মানে প্ৰথম মা, তাৰপিছত নেক্সট ইয়েৰ দেউতা। তাৰপিছত ক'লে হেৰি নহয় এবাৰ দেউতা বনালে, অহাবা কি পেহী বাইদেউ চব হ'ব সম্পৰ্কবিলাক। তাৰপিছত কৈছে যে মই ক'লোঁ যি আহে এফালৰ পৰা বনাই যাম আৰু। কিন্তু তাৰপিছত সেই বছৰে কিন্তু দেউতাৰ বছৰে কিন্তু আকৌ বনাব পালোঁ মই 100 মাইলছ যিটো গান আছিলে, ইংলিছ যিটো কাণ্ট্ৰি চং, এই 100 মাইলছটোক মই ক'ত মোৰ মা বুলি বনাইছিলোঁ। সেইটো যিটো মানে বহুত ক'ত মোৰ মা, প্ৰত্যেকৰে হৃদয়ে হৃদয়ে সেই গানটো। সেই বছৰত মানে সেই 2টা গান মানে দেউতা আৰু ক'ত মোৰ মা 100 মাইলছ হিট হৈছিলে। তাৰপিছতে তেতিয়া তেওঁ মোক কৈছিলে যে এইটো কাম কিন্তু কোনো নকৰে, কাৰণ কিয় যিটো অৰিজিনেল যিটো গান, অৰিজিনেল যিটো ভাৰ্চন 100 মাইলছ, তো সেইটোক মানে কমপ্লিট হেৰি দিছ, মানে স্বীকৃতি দিছ। প্লাছ মই কিন্তু কৰিছিলোঁ, আই লাভ ইউ বুলি ক'লোঁ, মই তাত বেকেটত লিখিও দিছিলোঁ, সেনেকৈ কৈছে। তাৰপিছত সেই আৰু 100 মাইলছখিনিও তেওঁ গাইছে, ইংলিছখিনিও গাইছে। বস্তুবিলাক যেতিয়া কৰা বহুতে যে নজনাকৈ চুৰ কৰা বুলি কয়, সেইটো আচলতে এইটোৱে নেকি এনেকুৱা কথা আচলতে সেই আৰু কিছুমানে নাজানে যে অজয় ফুকনে সেই গানটো জব কৰিবা সেই হৈ গৈছে। তাৰপিছত কেতিয়াবা আমাৰ অসমীয়াটো আগতে হৈ গৈছিল নহয়, হিন্দীত এতিয়া আমি নাম নলওঁ, প্ৰখ্যাত মিউজিক ডিৰেক্টৰসকলে হ'ব পাৰে ডাইৰেক্ট ইংলিছ গান এটা একদম হিন্দীত আমাৰ লিৰিক্স বেলেগ কৰি সেইটো সুৰেই দি দিয়ে। গতিকে সেইটো গ্ৰহণ কৰে, অসমত হ'লে চুৰ বুলি কৈ দিয়ে ন। সেইটোৱে আৰু মানে চুৰকাৰ বুলি কয় কিছুমানে। আচলতে সেইবিলাক আচলতে সেই কথাটো জুবিন দাই কি বুলি কৈছিলে তোমাক? নাই, এইটো কৈছে যে কোনেও এই বস্তুটো এনেকৈ নকয়। এতিয়া মই ক'ত মোৰ মা অকলে যদি এইখিনি বনালোঁ হয়, ক'ত মোৰ মা, তেতিয়া ধৰক হয় গানটো মই মানে হিন্দী গানৰ পৰা বনোৱা বুলিয়ে কৈ দিলে হয়, কাৰণ কিয় অৰিজিনেল ইংলিছ গানটো হয়তো বহুতে শুনা নাই। যেতিয়া মই ইফ ইউ মিছ দ্য ট্ৰেইন আই এম অন, এইখিনি যেতিয়া গাইলোঁ 100 মাইলছ, যেতিয়া গোটেই গানখিনি জুবিন দাই গাই দিছে আৰু তাৰপিছত অসমীয়াটো আহিছে, তাৰপিছত মই যেতিয়া ৰিলিজ কৰিছোঁ তেতিয়া লিখিও দিছোঁ যে অৰিজিনেল আমি এই 100 মাইলছ গানটোৰ পৰা আমি হেৰি কৰিছোঁ ইনস্পিৰেশ্যন। তাৰপিছত 2টা ভাৰ্চন, আৰু সেইবিলাক গানত কপিৰাইট নাহে, কাৰণ কিয় মানে কাণ্ট্ৰি চং হয়, আৰু সেইটো চবে পৃথিৱীৰ চব ভাষাতে কিন্তু 100 মাইলছ গানটো বনাইছে, মানে বেংগলীটো কৰিছে, বেলেগ হেৰিয়ত সন্মান জনোৱা হয়। তো সেই কথাখিনি তেওঁ কৈছে যে এইটো ময়ো কিন্তু কৰিলে মই কিন্তু অৰিজিনেল ক্ৰেডিটছটো দিওঁ, আৰু এইটো সদায় দিবি অৰিজিনেল ক্ৰেডিটছটো। মই বোলো ডেফিনেটলি, মই বেলেগ বাদ দিওঁ, আপুনি যে মানুহে চানা গান বুলি কয় বা এনেকৈ লিপষ্টিক কাজল গানটো, যে লিপষ্টিক কাজল গানটো মই যেতিয়া কৰিছিলোঁ তেতিয়া মই নিজে কৈ দিছিলোঁ যে
আমাৰ এটা একদম মানে নেপালী এটা পুৰণা ফ'ক এটা গান, এটা বাঁহী পিচ এটা আছিলে, তুৰুৰু তাৰ পৰা মই লিপষ্টিক কাজল গানটো কৰিছোঁ। আৰু তাৰপিছততো গোটেই বস্তুটো অসমীয়া লগাই কৰিছোঁ। সেই কথাখিনি কৈ দিয়াটো একো ডাঙৰ কথা নহয়, কাৰণ কিয় মিউজিকটো এটা মানে ফিউজন হয় ন, ডিফিউজ নহয়, আৰু গোটেই সংমিশ্ৰণতহে হয়। আচ্ছা, এতিয়া দাদাৰ মই গানৰ কথাটো হৈছিলোঁ, দাদাই ধৰি লোৱা আৰম্ভণিতে কেইটা গান এনেইতো আমি জানো দাদাই ৰেকৰ্ড কৰিছে 36টা 37টা গান একেদিনাই গাইছিলে। লাহে লাহে তুমি কেইটালৈকে মানে অধিক সংখ্যক কেইটালৈকে গোৱা দেখিছা? মোৰ গান মানে 7টালৈকে গাইছে এদিনত 7টা। আৰু শেষটো কেইটাত ভাগৰুৱা তেওঁ? তাৰপিছত তেওঁ লাষ্ট একদম মোৰ গান দুটাত মানে লাষ্ট যিটো গান কথাটি কোৱা মই ৰিলিজ কৰিছোঁ সেই গানটোত তেওঁ লাষ্ট 2টা গান গাইছিলে, এটি গান আৰু কথাটি কোৱা, সেইটো 31 আগষ্ট। তাৰপিছত 2টা গান একেদিনাই গাইছে। তাৰ আগতেও 2টা গান গাই গৈছিলে, যিটো 1 মাহৰ আগত, যিটো একেবাৰে মানে তেওঁ জীয়াই থাকোঁতে যিটো জনপ্ৰিয়তাৰ একদম শীৰ্ষত, মানে যিটো টিকটক সেইটো উপহাৰ মোকে দি গ'ল। মোক সেইকাৰণে বহুতে কয় যে তই বহুত সৌভাগ্য যে জুবিন দাই একেবাৰে মানে শেষ যিটো একেবাৰে তেওঁ জীয়াই থকা হিট গানটো তোকেই দিলে, আৰু তাত তই মানে হেৰি কৰিব লগা একো কথাই নাই। তাৰপিছতে লাষ্ট যিটো গান মানে তোৰ ষ্টুডিঅ'তে ৰেকৰ্ড কৰি থৈ গুচি গ'ল। দাদাই বৰ ধুনীয়াকৈ শুনি আছে আজি কথাবোৰ। হয়। আৰু এটা কথা কি হয়, দাদাৰ লগত মোৰ নিস্বাৰ্থভাৱে মই সদায় আছিলোঁ আৰু নিস্বাৰ্থভাৱে কাম কৰিছিলোঁ, আৰু সেই মানুহজনক মই নিস্বাৰ্থভাৱে বহুত ভাল পাওঁ। আৰু কাৰণ কিয় মানুহৰ জীৱনৰ মানে এই লক্ষ্য কি হ'ব পাৰে বুলি কয়, কিন্তু মোৰ জীৱনৰ লক্ষ্য জুবিন গাৰ্গে আছিলে। মোৰ জীৱনৰ লক্ষ্য আন এজন ব্যক্তি আছিলে, সেইজন হ'ল ছলমান খান। কিন্তু মই জুবিন গাৰ্গক যেতিয়া আমাৰ সপোন আছিলে যে জুবিন গাৰ্গৰ লগত কেতিয়া মানে জুবিন গাৰ্গক মানে চুম বা জুবিন গাৰ্গক কেতিয়া এবাৰ লগ পাম, সাক্ষাৎ কৰিম। কিন্তু যেতিয়া মিউজিকৰ লগত আহিলোঁ তেতিয়া ভাবিছিলোঁ যে জুবিন গাৰ্গক কেতিয়া মানে একেলগে কাম কৰিম। মই এইখিনিতে অনুকিয়াব বিচাৰিছোঁ, যিহেতু তোমাৰ আৰু মোৰ ঠাইখন একেই, জন্ম ঠাই, যদিও মই অৰিজিনেলি শিৱসাগৰ, কিন্তু জন্মখন তাতেই, গতিকে আমাৰ ডিগ্ৰীলৈকেতো তাতেই। এতিয়া কথাটো হ'ল যে চাবুৱাখন কেনেকুৱা ঠাই সেই সময়খিনি আমি জানো, আৰু সপোনবোৰে তেতিয়া পোখা মেলে, কিন্তু আমি ভাবিব নোৱাৰোঁ যে গুৱাহাটীত এনেকুৱা ধৰণৰ এইখন জগতৰ লগত মানে কিবা এটা কাম মিলিবগৈ কেতিয়াবা, হয়তো সেইবোৰ আমাৰ কাৰণে সপোনেই আছিলে। জুবিন গাৰ্গ হওক, প্ৰস্তুতি বৰা হওক, যতীন বৰা হওক, বৰষা ৰাণী বিষয়া হওক, ৰবি শৰ্মা হওক, তেওঁলোকৰ ফটোবিলাক আমি যেতিয়া দেখোঁ, আমি সবাই সেইবোৰ কাটি আমি থৈহে দিওঁ, মানে নিজৰ ভাল লগা ব্যক্তি হিচাপে। গায়ত্ৰী মহন্তৰ ফটো আমি কাটি ৰাখিছিলোঁ। তো আহিলৈ সেই মানুহখিনিৰ লগত আমি কাম কৰিছোঁ একেলগে, তো ক'ৰবাত আমি নিজকে ব্লেছড বুলি ভাবোঁ। কিন্তু মই তোমাক এই কথাটোও জানিব বিচাৰিছোঁ, কাৰণ মই অনুভৱটো মানে কৰিব পাৰিছোঁ, কাৰণ একে ঠাইৰে যে কেনেকৈ কিখিনি কৰি লৈ আহিছোঁ এইখিনিলৈকে, একো নহ'লেও মানে মানুহখিনিক চুব পাৰিছোঁ, কিবা কৰিছোঁ বুলি কোৱা নাই, মানুহখিনিক চুব পাৰিছোঁ, একেলগে আছোঁ। সেই যে চাবুৱাৰ পৰা এতিয়া ইয়ালৈ আহিলা, তাত তুমি অলপ আগতে কৈছা যে জুবিন গাৰ্গে তোমাৰ গীতৰ বা তোমাৰ সৃষ্টিক দেখিহে তোমাক মৰম কৰিছিল, যে তুমি জুবিন গাৰ্গৰ কাৰণে সেইটো নহয়। এতিয়া কথা হ'ল, কিমান সংগ্ৰাম গ'ল এই তোমাৰ যুঁজখন, কিমান দিনীয়া, কেনেকুৱা? আচলতে বহুত যুঁজিব লগা হৈছে। আৰু সহায়ৰ হাত কোন আছিলে গুৱাহাটীত? মই নিজকে সদায় যুঁজাৰু বুলিয়ে ভাবোঁ। আৰু মই মানে তোমাক মোৰ অলপ আণ্ডাৰৰেটেড নিচিনা লাগে অজয় ফুকন। মই এইটো কৈছোঁ, যিমান সৃষ্টি দিলা, কিন্তু সংগীত জগতত অজয় ফুকন নামটো যেন অকণমান আণ্ডাৰৰেটেড, মই এনেকুৱা অনুভৱ কৰোঁ। হয়নে কথাটো? হয়, ডেফিনেটলি হয় এইটো। কাৰণ কিয় হয় কিছুমান মানুহে স্বীকৃতি দিব বেয়া পায়। আজি এতিয়া জুবিন দাও জুবিন গাৰ্গ হৈছে, তাতো কিন্তু বহুত ঘাত প্ৰতিঘাত আছে। নহয়, আৰু এদিনতেই কিন্তু বহুতে স্বীকৃতি দিব বিচৰা নাছিলে। জুবিন গাৰ্গক ভণ্ড গায়ক বুলি তেওঁ জীয়াই থকা অৱস্থাতে কৈছিলে। ক'ৰবাত মই শুনিছিলোঁ এটা ইণ্টাৰভিউত তেখেতে কৈছিলে যে তেখেতৰ যে চুলি দীঘল, এনেকুৱা ধৰণৰ কথাবিলাকত বোলে ইয়াক বোলে এই পিটিব লাগে, আমুক দাদাই সেইটো কোনোবা এটা ইণ্টাৰভিউত তেওঁৰ নিজে কৈছিলে। সেইবিলাক উফৰাই কিনে জুবিন গাৰ্গ আজি হ'ল। আৰু ভূপেন হাজৰিকাৰ, যিজন একদম মানে অসমৰ কাৰণে জাতীয় জীৱনৰ এক মানে প্ৰাণ হয়, প্ৰাণৰ শিল্পী, সেইগৰাকীকো অসমত কিছু মানুহে তো সমালোচনা কৰিলে। শেষটোতো কলিকতালৈ যাবগৈলগীয়া হৈছেগে। সেই কিছুমান মানুহে স্বীকৃতি দিবলৈ বেয়া পায়, আৰু যিবিলাকক আমি মানে হয়তো কোনোবা বুদ্ধিজীৱী কওঁ বা কোনোবা সমালোচক কওঁ বা কোনোবা এইখিনি, কিন্তু
এটা কথা আমি স্পষ্ট হ'ব লাগিব যে সাধাৰণ ৰাইজে কি বিচাৰে বা সাধাৰণ ৰাইজে কি দৃষ্টি আমাক চাইছে। আজি সাধাৰণ ৰাইজে আমাৰ গান শুনিছে, সাধাৰণ ৰাইজে আমাৰ গান শুনি আমাক ক'ৰবাত নহয় ক'ৰবাত অকণমান মৰম দিছে। এতিয়া যিমানখিনি সৃষ্টি কৰিলোঁ ৰাইজে স্বীকৃতি দিছে, আৰু ৰাইজে স্বীকৃতি পোৱাৰ পিছতহে যে মই এটা গান আৰম্ভণি কৰা মানুহজনে, এটা গানেৰে আৰম্ভণি কৰা মানুহজনে আজি অসমৰ সংগীত জগতত মই প্ৰায় 4,000 গান কৰিছোঁ, আৰু তাৰে মোৰ মেক্সিমাম টু মেক্সিমাম জুবিন দাই প্ৰায় 500 ওপৰত মোৰ গান জুবিন দাই গাইছে। অজয় ফুকনৰ 4,000টা গীত আছে। 4,000টা গীত আছে। কাৰণ প্ৰত্যেক বছৰে মোৰ কম্পজিশ্যন বা লিখা এনেকুৱা মিলাই প্ৰত্যেক বছৰে মই 100ৰ ওপৰত গান কৰোঁ। আৰু জুবিন গাৰ্গে তোমাৰ বাবে তোমাৰ সৃষ্টি 500টা গীতত তেখেতৰ লিষ্ট ওলাইছে এতিয়া, কণ্ঠৰ পৰশ। হয়, আৰু মেক্সিমাম গীতেই হিট। এতিয়া সকলোৱে নাজানে যে এইটো অজয় ফুকনৰ গীত। এতিয়া গান এটা যেতিয়া ওলাই যায় তেতিয়া মানে জুবিন দাই গালে সেইটো জুবিন দাৰ গীত, নীল আকাশে গালে নীল আকাশৰ গীত, বা প্ৰিয়ংকা ভৰালীয়ে গালে প্ৰিয়ংকা ভৰালী গীত, এনেকুৱা হৈ যায়। সেইটোত আমাৰ একো নাই, কিন্তু আল্টিমেট যে মোৰ এটা সৃষ্টি, মোৰ সৃষ্টিটোক ৰাইজে আঁকোৱালি লৈছে। আৰু মিউজিক ডাইৰেক্টৰ হিচাপে মানে যিখিনি কৰিব লাগে সেইখিনি ভগৱানৰ কৃপাত সেইখিনি কৰিছোঁ, পাইছোঁ। আৰু মই এটা কথাই ক'লোঁ যে সঁচাকৈ মোৰ লক্ষ্যই জুবিন গাৰ্গ আছিলে, আৰু জুবিন গাৰ্গৰ লগত একেলগে থাকি খাই বৈ সেইজন জুবিন গাৰ্গক মই চাবুৱালৈ নিছোঁ, মই প্ৰথম লৈ গৈছোঁ। আৰু মোৰ ঘৰত 3 দিন আছে। প্ৰথম তুমি পিছলৈ নিছা, তুমি যেতিয়া হৈছা অজয় ফুকন, প্ৰথমতে জুবিন গাৰ্গ আমাৰ চাবুৱালেই গৈছে মই ক্লাছ 7ত থাকোঁতে। তেতিয়া অনামিকাখন ওলাই পিনে তেতিয়া মানে, কিন্তু তেতিয়া মানে সেই এটা বেলেগ ধৰণৰ শ্ব' আছিলে, কিন্তু ইমান বেছি হেৰি নাছিল, মানে সেইটো মানুহৰ হেৰিয়ত নাছিলে। কিন্তু মই প্ৰথম যেতিয়া আমাৰ য়ং ব্লু ক্লাবৰ মানে সৌজন্যত আমি এই দেওধাই গাঁৱৰ য়ং ব্লু ক্লাব, আমাৰ যিটো ষ্টেডিয়াম আছিলে কলেজ ফিল্ডৰ, তাতে কিন্তু প্ৰথম জুবিন দাক মানে সেই আনুষ্ঠানিক ডাঙৰ শ্ব' পাতিছিলোঁ, ৰিয়েলিটি শ্ব' এটা পাতিছিলোঁ নহয়। সেইটো মনত গোটেই গৈছিলে, চব গৈছিলে, অসমৰ যিমান আৰ্টিষ্ট আছিল চব গৈছিলে। মই যেতিয়া 7ত থাকোঁতে গৈছিলে তেতিয়াতো তুমি আৰু অকমানি, সেইটো সেই সময়ৰ কথা কৈছে যেতিয়া অনামিকা ৰিলিজ হৈছে। হয় হয়, তেতিয়া মানে বেদান্ত দাহঁতে নিছিলে, হৰিপ্ৰসাদ চেতিয়া এওঁলোকে নিছিলে। মানে তেতিয়া মানে জুবিন দা ইমান এটা হেৰি হোৱা নাছিল মানে। কিন্তু জুবিন গাৰ্গ যেতিয়া এটা ডাঙৰ এটা আইডল হোৱাৰ পিছত প্ৰথমবাৰ মানে মানুহক দেখুৱাইছোঁ, জুবিন দাক দেখুৱালোঁ। মানে তাৰপিছত মোৰ ঘৰত তেওঁ আমি কেইবাদিনো হেৰি কৰি মানে আছে, মোৰ মাৰ হাতেৰে তেওঁ একদম ডাঙৰ মানে তাতে আমাৰ ডাঙৰ ডাঙৰ হোটেলকেইখনত যিকেইখন আছে আমাৰ থকা হোটেল, তাত নাথাকি তাত বনোৱা নাখায়, তোৰ মাৰ হাতেৰে খাম, আমাৰ সেই গাঁৱৰ ঘৰত গৈ কিনে আছে। তো সেইবিলাক মানে পাইছোঁ দাদা। তুমি এতিয়া পালাহি, সেই মই যে কৈছিলোঁ সেই জাৰ্ণিটোত তোমাৰ গুৱাহাটীত আহিছোঁ, আমি একদম সৰু সৰু ঠাইৰ পৰা আহিছোঁ। ইয়াত গোটেই আমাৰ কথাবোৰ ইয়াতে 10 টকাতো মানে 7 দিন চলিছোঁ। নাই, সেইটোতো একদম আচৰিত কথা। কিন্তু মোৰ আৰু এটা কথা জানিব মন হৈছে, এই যিটো অনুপ্ৰেৰণা, সেইটোতো ক'লাই জুবিন গাৰ্গে আছিলে তোমাৰ লক্ষ্য, কিন্তু ইয়াত হাতখনত আঙুলিটো ধৰি দেখুৱাই দিয়া তেনেকুৱা কিন্তু মানুহ তেনেকুৱাকৈ কাকোৱে পোৱা নাছিলোঁ। সঁচা কথা ক'বলৈ গ'লে যে সংগ্ৰামখন আছিল, আৰু ইয়াতে মই মেডিকেল এণ্ট্ৰেঞ্চৰ কোচিং কৰিছিলোঁ প্ৰথম যেতিয়া গুৱাহাটীত 2004ত আমি মানে হেৰি কৰি মেলি। তুমি মেট্ৰিক আমাৰ স্কুলৰ পৰা পাছ কৰিলা? মই গভৰ্ণমেণ্ট বইজৰ পৰা হায়াৰ ছেকেণ্ডেৰী কৰিছোঁ ডিব্ৰুগড় ছায়েন্সত। তাৰপিছত আমি 2005ত পূৰা শ্বিফ্ট হৈ দিছোঁ গুৱাহাটী। 2005ৰ পৰা গুৱাহাটীত আছোঁ। তেতিয়াৰ পৰাই আমি মানে সেই মেডিকেল লাইন পঢ়া শুনা এইখিনিতে আছিলোঁ। তাৰপিছত যেতিয়া নহ'ল সেইফালে মানে মেডিকেল পঢ়া নহ'ল, হেৰি নহ'ল, তাৰপিছত তেতিয়াৰ পৰা আমি গান লিখা ষ্টাৰ্ট কৰিছোঁৱেই। তেতিয়া আমি ষ্টুডিঅ' ঘূৰি ফুৰোঁ, গান মানে সেইটো আমি ঘূৰি ফুৰোঁ। আমাৰ এই এতিয়া মানস ছবিন ককাইদেউ হয়তো আমাৰ কাৰণে এটা হেৰি আছিল, মানে সপোনৰ মানুহ আছিলে যে মানস ছবিনে আমাৰ যদি এটা গান লয়, এনেকুৱা ধৰণৰ। অনুপম শইকীয়া যদি আমাৰ এটা গান লয়, অনুপম শইকীয়া ষ্টুডিঅ'ত, অনুপম দা তেতিয়া ভাস্কৰ নগৰ, জু তিনিআলি ভাস্কৰ নগৰত তেওঁ ঘৰত গৈ আমি ঘণ্টাই ঘণ্টাই বহি থাকোঁ যে এটা গান লয় নেকি আমাৰ কিবা কাৰণত। কিন্তু এটা কথা মানিব লাগিব যে অনুপম দাহঁতে তেতিয়া কিন্তু আমাক ছাপোৰ্ট দিছিলে, যে মানে খেদি পঠোৱা নাই। মানস দাহঁতে যে কৈছে যে মইতো নিজেই গান লিখোঁ বা নিজে হেৰি কৰোঁ। তেওঁলোকৰো সেই পিৰিয়ডটো হেৰি খুব নতুনৰ সৃষ্টিৰ কাৰণে লাগি থকা আৰু এটা, তথাপিতো তেওঁলোকে মানে ক'ৰবাত ছাপোৰ্ট কৰে। তাৰপিছতে মই কিন্তু মানে তাৰপিছত মই নিজেই মানে হেৰি কৰি মই আছাম বিগ মিউজিক বুলি এটা মই কোম্পানী নিজে খুলি দিছিলোঁ, আৰু য'ত আমি CDsবিলাকৰ মাৰ্কেটিং কৰিছিলোঁ।
অ'কে কেছেট আৰু CD মাৰ্কেটিং আচ্ছা আৰু এই যিটো মানে আমাৰ আমি কওঁ যে আমাৰ ফেঞ্চি বজাৰ মাৰোৱাৰীখিনিয়ে কৰে সেইখিনি কাম মই তাতে এটা ষ্ট'ৰ লৈ কিনে সেইখিনি কৰিলোঁ মাৰ্কেটিং কৰিছিলোঁ তাৰপিছতে মাৰ্কেটিং কৰি নিজে প্ৰডাকশ্যন কৰিলোঁ প্ৰডাকশ্যন কৰাৰ পিছত আমি প্ৰথম এটা এলবাম উলিয়াইছিলোঁ অসমৰ সুৱদি মাত ফ'ক এণ্ড ফিউজন এলবাম আচ্ছা সেইটো অসমৰ এটা প্ৰথমটো এলবাম যিটো এলবাম কেছেট ৰিলিজ হৈছিলে CD ৰিলিজ হৈছিলে প্লাছ ডিজিটেল মাধ্যমত প্ৰথমটো এলবাম ৰিলিজ হৈছিলে তাৰ আগতে কিন্তু মানে এলবাম আকাৰত ৰিলিজ হোৱা নাই জুবিন দাই কৰিছিলে কিন্তু জুবিন দাৰ মানে ডিজিটেলাইজ এলবাম হিচাপে ৰিলিজ হোৱা নাই ৰক এলবামটো প্ৰথম জুবিন দাৰ ডিজিটেল এলবাম হিচাপে ৰিলিজ হৈছিল সেই অসমৰ সুৱদি মাতটো টাইমছ মিউজিকে কৰিছিলে তেওঁলোকে মাৰ্কেটিং কৰিলে তেতিয়াই সেই গানটো বহুত মানে আমি মানে গোটেই গানখিনি আমি আৰ্ণ পালোঁ তাৰপিছত আমি বিভিন্ন ধৰণৰ আমি অসমৰ বিভিন্ন ঠাইত আমি শ্ব'জ কৰিলোঁ তাৰপিছত কৰি তাৰপিছত সেই গানবিলাক থিয়েটাৰৰ প্ৰডিউচাৰে শুনিলে শুনাৰ পিছত তেতিয়া মই য'ত ডিজাইনিং কৰোঁ ডেষ্টিনি বুলি কয় 11 বাইলনত আছে তাতে সেই ৰাষ্ট্ৰীয় থিয়েটাৰ প্ৰযোজক দুলুমণি দাস আছিল তেওঁ তেতিয়া তেওঁ ক'লে যে তুমি থিয়েটাৰত কিয় গান নিদিয়া বোলো থিয়েটাৰটোৰ ইমান বেছি কিন্তু থিয়েটাৰৰ প্ৰতি জ্ঞান নাছিলে তাৰ আগতে ধৰক চন্দ্ৰমুদৈৰ লগত বাকৰ পুতেক চিনেমাখন মই মিউজিক কৰিবলৈ পাইছিলোঁ সংগীত পৰিচালক হিচাপে চন্দ্ৰদাহঁতৰ লগত পাইছোঁগৈ কিন্তু সেইখিনিলৈকে পালোঁগৈ যে চন্দ্ৰমুদৈ ডাঙৰীয়াৰ লগত কাম কৰা তাৰপিছত এই দুলুমণি দাসে কিন্তু প্ৰথম ব্ৰেকটো দিছিলে ভ্ৰাম্যমাণ থিয়েটাৰত তেওঁ গান কৰিবৰ কাৰণে প্ৰথম বছৰে মই গান কৰিবলৈ কাৰণে কাৰ লগত সুবিধা পাইছোঁ তপন দাস আৰু চম্পক শৰ্মা আৰু বুকুত ভয়ো তপন দাৰ বিষয়ে শুনি আছোঁ অলপ মানে মানুহজন ষ্ট্ৰিক হয় হেৰি হয় কিন্তু প্ৰথম যিটো গান কৰিছিলোঁ সেইটো অলপ বেলেগ ধৰণৰ এটা গান মানে গানটো তেওঁ গাইছে নিজে মানে কবিতা আবৃত্তি টাইপ কৰিছে বা অলপ তেনেকুৱা কিন্তু সুৰত আনিছোঁ আমি অলপ মা তই চাই থাকিবি তোৰ ইচ্ছা আকাংক্ষা চব পূৰণ কৰিম মই তোৰ পুতেৰে আজি লোকৰ মৃত্যুদণ্ড আদেশ দিব পৰা হৈছে মা মই বহুত ডাঙৰ মানুহ হ'লোঁ এনেকুৱা ধৰণৰ একদম তাৰপিছত তেওঁ নাচে মানে তেখেতৰ এটা এনেও আবৃত্তিকাৰটো খুব ভাল গতিকে সেইটো হেৰি এটা কিন্তু সেই লাইনখিনি কিন্তু তপন দাই লিখি দিছিলে আচ্ছা হয় নেকি লাইনখিনি তপন দাই লিখি দিছিলে আৰু তাত কিছুমান মানে মন্ত্ৰ দিছিলোঁ সেই মন্ত্ৰবিলাক আকৌ মই আমাৰ এই নৱগ্ৰহ যে নৱগ্ৰহ শ্মশানত কিছুমান মন্ত্ৰ পাইছিলোঁ সেই মন্ত্ৰবিলাক তাত ভৰাই দিছিলোঁ হয় নেকি তাৰপিছত সেই গানটোৱেদি মানে সেই বছৰ ৰাষ্ট্ৰীয় থিয়েটাৰ মানে বহুত হিট তাৰ আগতে ৰাষ্ট্ৰীয় থিয়েটাৰ 2 বছৰ 3 বছৰ চলিছে মানে পূৰা ফ্লপ খাই আছিল মই যি বছৰ কৰিছোঁ সেই বছৰ একদম ৰুদ্ৰসাগৰ নাটকখনৰ নাম পূৰা হিট মোক এটা গানৰ কাৰণে নিছিলে সেই বছৰ মই তেওঁলোকক 5টা গান কৰিলোঁ তাৰ পিছৰ বছৰ আকৌ মই বৃন্দাবন থিয়েটাৰত গান কৰিবলৈ পালোঁ বৃন্দাবন থিয়েটাৰত গান হিট হৈ গ'ল তেওঁলোকৰ সেই মই ক'লোঁ যে মায়া মাথো মায়া জুবিন দাক প্ৰথম গাইছোঁ যিটো ভগৱান ৰচিলা মায়া পৃথিৱী সেই জুবিন দাক গোৱালোঁ তাৰপিছত বৃন্দাবন থিয়েটাৰত গান গোৱালোঁ তেনেকৈ গান মোৰ মানে বাঢ়ি গ'ল প্ৰথম 5টা দি আৰম্ভ হৈছিলে থিয়েটাৰত তাৰ নেক্সট ইয়েৰ মোৰ ডাইৰেক্ট 22টা গান হৈছে তাৰপিছত 56টা মনত আছে 72 তাৰপিছত এক বছৰত মানে হায়েষ্ট কৰিছোঁ থিয়েটাৰৰ গান 102টা থিয়েটাৰৰ গান তাৰপিছত প্ৰত্যেকেই বিচৰা হ'ল প্ৰস্তুতি বা মহাৰাণী হিট হ'ল তাৰপিছত তেনেকৈ মৃদুল ভূঞাৰ লগত হেৰি হ'ল বৰষা ৰাণী বিষয়াৰ লগত গান হিট হ'ল তেনেকৈ সেই যাত্ৰাটো তেনেকৈ হ'ল কিন্তু মানে বহুত জেলিব লগা হৈছে বা বহুতখিনি ষ্ট্ৰাগল কৰিবই লাগিব নাথাকিলে কাহিনী থাকিব লাগিব আৰু তেতিয়াহে কিন্তু মই আটাইতকৈ বেছি কিন্তু প্ৰত্যাহ্বান পাইছোঁ যে জুবিন দাৰ লগত থকা সময়খিনিত বহুত বাধা মানে আৰু কাষ চাপিব নিদিয়ে নেকি কাষ চাপিবলৈ দিয়াটো ডাঙৰে কথা যে প্ৰথম কথা জুবিন দাৰ লগত যেতিয়া মই এটা ক্ল'জলৈ আহিলোঁ তেতিয়া মোক মানে বৌৰ লগতে এচামে মানে বেয়া কৰাই দিলে জুবিন দাক মই মানে বিপথে পৰিচালনা কৰিম জুবিন দাক মই সুবিধা ল'ম এনেকুৱা ধৰণৰ একে সময়তে আমি মানে সন্মুখীন হৈছিলোঁ আৰু সেইবিলাক কিন্তু আঁতৰিবলৈ কোৱাৰ পিছতো কিন্তু আমি আঁতৰা নাই আমি মানে জুবিন দাই এটা কথা কৈছিল যে সদায় মোৰ লগত থাকিবি মোৰ ভাইৰ নিচিনা থাকিবি প্ৰফেশ্যনেল ৰিলেশ্যনটো বেলেগ তই মোৰ ভাইটো বেলেগ সেইকাৰণে বহুত প্ৰত্যাহ্বান নেওচি জুবিন দাৰ লগত মানে বহুত কিন্তু মানে হেৰি কৈছে মানে জুবিন দাক আমি চব কথা কৈ নিদিওঁ আৰু গোটেইখিনি কথা কোৱাৰ সেই আৰু আচলতে মানুহজন এনি টাইম চিন্তাত থাকে বা এনে তেওঁ সৃষ্টিশীল এটা মনৰ মানুহ তেওঁক বেছি কথাবিলাক কৈ দিলে বা লগোৱাৰ নিচিনা হয় বা লগাই দিলে তেওঁ খং উঠিব সেই কামটো আমি কেতিয়াও কৰা নাছিলোঁ তেওঁক কিন্তু এটা কথা কিন্তু মই কওঁ যে জুবিন দাক যদি মানে ক'ৰবাত যদি কিবা কণ্ট্ৰল কৰিব লাগে বা জুবিন দাক যদি কথা শুনাব লাগে কিন্তু মই পাৰিছিলোঁ
সেইটো যোনে কোনোবাই কিবা বেলেগ কৰক মানে নকওক বা এইটো নাজানো, কিন্তু অপ্ৰিয় হ'লেও সত্য, জুবিন দাক মই সাৱটি ধৰি মানে ৰখাই দিব পাৰোঁ খং উঠিলে, আৰু সেনেকুৱা বহুত মানে চিটুৱেশ্যন গৈছেও। জুবিন দাই নেযাওঁ বুলি এটা অনুষ্ঠানত, পাঠশালা এটা অনুষ্ঠান আছিলে, যিখন আনন্দৰাম বৰুৱা যিখন স্কুল, মানে যিখন হেৰি, সেই একাডেমীত তেওঁ মানে তেওঁক সম্বৰ্ধনা জনোৱা এটা অনুষ্ঠান আছিলে, আৰু লগতে মানে তেওঁক মানে দুটামান গীত গোৱা, আৰু যাম বুলিতো কৈ দিয়া হ'ল, গোটেই সেইখিনি হেৰি হ'ল যে তেওঁ মানে ইমান এটা যাবলৈ মানে ইমান এটা হেৰি মানে মুড নাছিলে। কিন্তু মই তেওঁক যেতিয়া ক'লোঁ যে যাব লাগিব দাদা, আপুনি বলক, মানুহ মানে হাজাৰ হাজাৰ ষ্টুডেণ্ট ৰৈ আছে আৰু বহুত মানুহ, তাৰপিছত তেওঁ কিন্তু মোৰ কথা শুনিলে, গ'ল। মই বোলো এই অনুষ্ঠানটোত গৈ আপোনাৰ মানে বহুত ভাল হ'ব। তাৰপিছত তেওঁ যাওঁতেও আমি একদম কথা বতৰা পাতি ইমান ধুনীয়াকৈ তেওঁ গ'ল। আহোঁতে আমি ক'ৰবাত সোমাই আহিছোঁ। তো সেই তেওঁ যেতিয়া অকণমান নেযাওঁ আছিলে, মনটো অকণমান মানে হেৰি হৈ আছিলে, কিন্তু তাৰ পিছত যোৱাৰ পিছত তেওঁ মনটো ভাল হৈ গ'ল, আৰু তেওঁক এটা বহুত ডাঙৰ সন্মান দিছে, মানে সেইদিনা এটা ডাঙৰ মানে বঁটাও দিছে। তো সেই তেনেকুৱা ধৰণৰ যে চবতে পইচাৰ কথা নাহে, বোলে মই পইচা পালেহে চ'ৰ্চ কৰিব যাম, এনেকুৱা নহয়। আমি কিছুমান ভাল কামতো জুবিন দাক এতিয়াও আমি জীৱিত অৱস্থাত সেই যে বঁটা বাহনবিলাক এতিয়াহে ওলাইছে ন, বা যিয়ে নহওক, আমাৰ একেবাৰে মোৰ আৰু এটা প্ৰশ্ন থাকি যাব নহ'লে, সেইটো হৈছে এতিয়া একদম ঈশ্বৰ পুত্ৰ বুলি আমি সকলোৱে তেখেতক জানো, বুজো, অনুভৱ কৰিছোঁ। দাদা নোহোৱাৰ পিছত তোমাৰ লগত তেনেকুৱা কিবা ঘটিছে নেকি যিটোত তুমি দাদাক একদম অনুভৱ কৰি গৈছা, মানে তেওঁ অনুভৱ কৰাই দিছে, ধৰি লোৱা? মই সঁচা কথা ক'বলৈ গ'লে, যেতিয়া দাদা নাই তেতিয়া মই এটাই কৈছিলোঁ যে দাদা আপুনিতো চাই আছে, মই যেতিয়া বিপদত পৰিছোঁ, যেতিয়া মই যেতিয়া কাৰাগাৰত বন্দী আছোঁ, মই বোলো আপুনি চব দেখি আছে, আপুনিয়ে যি কয় কৰক, আৰু মই গোটেইখিনি আপোনাৰ ওপৰতে এৰি দিছোঁ। আৰু তেতিয়া যেতিয়া এইখিনি এনেকুৱা দুধুমুধু অৱস্থাত আছিলে, তেতিয়াই কিন্তু মই তাতেই 3 দিনৰ দিনা এটা গান সৃষ্টি কৰিছোঁ, জয় জুবিন দা যিটো গান, যুগ নায়ক তুমি সৃষ্টি ইতিহাস ৰচি, সূৰ্য কণ্ঠ তুমি গানে গানে সুৰ তুলি বুলি, যিটো গান এতিয়া খুব ৰাইজে ভাল পাইছে। সেই সৃষ্টি কৰিলোঁ, আল্টিমেট যে মই তাতো সৃষ্টি কৰিছোঁ, আৰু সেইখিনি জুবিন দাৰ আশীৰ্বাদ। তাৰপিছতে মই মানে একদম মনেদি মানে তেওঁক যেতিয়া স্মৰণ কৰি কিবা এটা কথা কওঁ নহয়, সেই কথাটো অলপ পিছত মানে হৈছেগৈ। সেইকাৰণে ঈশ্বৰ পুত্ৰ বুলি মানে ক'ব পাৰোঁ এইটো কাৰণে। আৰু মই সেইদিনা সপোনত কিন্তু মই দাদাক জুবিন গাৰ্গ ৰূপত দেখা নাই, মই কিন্তু ভগৱান ৰূপত মানে কিন্তু চাপৰকৈ দেখিছোঁ। মানে মই মানে একো দেখা নাই, এনেকুৱা হৈ গৈছে, বৰষুণ দিছে, মই নামি আহিছোঁ, তাৰপিছত অলপ পাহাৰীয়া ধৰণৰ ৰাস্তা এটাৰ পৰা, বৰষুণ, একো দেখা নাই, মোৰ গাড়ীখন ৰাইট ছাইডে আছে, তেনে মোৰ ভয়ো লাগিছে যে কোনোবাই মাৰি দিব নেকি বা এনেকুৱা কিয় নাজানো, সপোন দেখিছোঁ। তাৰপিছত মই এনেকৈ চাইছোঁ, খোজকাঢ়ি আহি আছে, তাৰপিছত দেখিছোঁ মানে এনেকুৱা ধৰণৰ লাগিলে ভগৱান আহিছে, জুবিন দা। তাৰপিছত মই চিঞৰিছোঁ, তাৰপিছত মোক ৱাইফে কৈছে কি হ'ল, তাৰপিছত মই বোলো জুবিন দাক দেখিলোঁ, ভগৱান। এনেকুৱা ধৰণৰ ঘটনা গৈছে, আৰু মই তেওঁক আচলতে পাইছোঁ, আৰু সদায় পাতি থাকোঁ। আমি সেইদিনা যেতিয়া জুবিন ক্ষেত্ৰত গৈছোঁ, তেওঁৰ জন্মদিনৰ দিনা জুবিন ক্ষেত্ৰত গৈছোঁ, তাতে গানটো ৰিলিজ কৰিলোঁ। কৰাৰ পিছত মানে 17 তাৰিখৰ দিনা দেই, মানে তেওঁৰ জন্ম হ'ব আৰু মানে বাৰ্থডেটো তাতে আমি তাতে হেৰি কৰিছোঁ, তাতে আছোঁ একদম চাকি জ্বলাইছোঁ, তাতে চৰাই দুটা ওলাই আহিছে সেই ৰাতিখন। তাতে থাকেই, দুটা ওলাই আহিছে। তাৰপিছত এই প্ৰশান্ত যিগৰাকী মানে ল'ৰা তাত থাকে, মানে গোটেই চোৱা-চিতা কৈছে, প্ৰশান্ত বৰদলৈ কৈছে যে হেৰি দাদা সি চক, দাদা ওলাই আহিছে দুটা হয়। তাৰপিছত সি মোক ক'লে যে এফালে আহক আপুনি। তাৰপিছত আকৌ তেওঁ মানে ঘটি এটাত পানী আনিছে, সেই পানীখিনি মোক কৈছে আপুনি এই পানীখিনি ইয়াত দি দিয়ক, তাৰমানে পানীখিনি খাব তাৰমানে চৰাইকেইটা। তো সেইটো তাৰপিছতে গ'ল। যেতিয়া মোৰ জন্মদিনৰ দিনা গৈছোঁ আকৌ মই, মানে মোৰ জন্মদিন মই পালন কৰা নাই, সেইদিনাও ছেইম মানে এটা নাই বুলি কৈছে। আমি সুধিছোঁ যে কি ইমান যে হেৰি আছিলে, চৰাই পাৰ আছিলে, ক'লৈ গুচি গ'ল, নাইচোন। কিন্তু আমি যেতিয়া চাকি জ্বলাইছোঁ, ওলাই আহিছে এটা। অসমৰ প্ৰত্যেকখন ঘৰৰ প্ৰতিগৰাকী সদস্যই
মানে এইটো এটা গণহতাশা নহয় জানো গতিকে দাদাক কোনোবাই যদি সঁচাকৈ পবিত্ৰ মনেৰে মৌন হৈ অকণমান বিচাৰি দিয়ে দাদা গুচি যাব পৰা নাই যে চবেই বিচাৰি আছে দাদা এটা দি দিয়ে উমান আৰু মোৰ ক্ষেত্ৰতো তেনেকুৱা বহুত হৈছে আৰু কেৱল মোৰ ক্ষেত্ৰত বুলি নহয় আমাৰ যিসকল সহযাত্ৰীয়ে চাই আছে প্ৰত্যেকগৰাকীৰ কাৰণে মোলৈ জানা মেছেঞ্জাৰত মেছেজ আহে এনেকুৱা যাত্ৰাৰ আইচেংফা বাইদেউ আপোনাৰ এনেকৈ বুলি যাৰ এনেকৈ কথাবোৰ দেখি থাকে দিয়ে মানে সেইবোৰ কথা গতিকে এই কাহিনীবোৰৰ মৃত্যু কেতিয়াও নাই কাৰণ এই সত্তাটোৰ মৃত্যু নাই মানে গতিকে আমি একেবাৰে দাদাকে সোঁৱৰি অনুষ্ঠানটো কৰিলোঁ দাদাকে সোঁৱৰি আমি শেষ কৰিবলৈ লৈছোঁ তোমাৰো গোটেই যাত্ৰাটো যদিও দাদাকে আমি বিশেষভাৱে আজি গোটেই প্ৰতিফলনটো হৈছে তোমাকো অকণমান তাৰ মাজতেই মানে আমি বুজিব পাৰিলোঁ জানিব পাৰিলোঁ বহুতে অনুভৱ কৰিছে নতুনকৈ দাদাৰ কাৰণেই এটা মানে চিনাকি নাম হয় হয় আৰু দাদাৰ কাৰণে সকলোখিনি হৈছে আৰু সেইকাৰণে দাদাৰ লগত জড়িত আছে এতিয়া মই বেয়া নাপাওঁ যে দাদাৰ নামেৰে মোৰ নামটো যদি কোনোবাই মানে চিনাকি হওক বা কোনোবাই যদি সেইখিনিত কোনো হেৰি নাই মই খালি বুকুত থাপনা পাতি মানুহজনক সদায় আমি কামখিনি কিন্তু দাদাই তেতিয়াহে তোমাক কেতিয়াও লগ নিদিব বা সেই পাৰটো বা সেই চৰাইজনী উৰি নাহিব তেতিয়াই গম পাবা যে ক'ৰবাত এতিয়া জুবিন ক্ষেত্ৰলৈ গ'লেও তাতে যে দাদাৰ লগতে কথা পাতি আছোঁ দাদাৰ ওচৰলৈ গৈছোঁ এনেকুৱা ধৰণৰ কিন্তু এটা ভাৱ হয় ইয়াত কিবা অকণমান লিখি থৈ যোৱা মনৰ কথা এনেই আৰু অট'গ্ৰাফৰ দৰে আচ্ছা হ'ব শেষ ধন্যবাদ এইখিনি মই পিছত পঢ়িম আৰু আহিলা অতি ব্যস্ততাৰ মাজত মনৰ গোটেই কথাবোৰ মন খুলি ক'লা যেনেই লাগিছে এয়া এটি অকণমানি উপহাৰ দেই সাংগীতিক যাত্ৰা শোভাযাত্ৰা হওক অহাৰ সময়ত যিখিনি আনিছিলা সেইখিনি আমি কথা পাতিলোঁ ৰাইজলৈ আগবঢ়াই দিলোঁ যোৱাৰ পৰত কি অনুভৱ লৈ যাব বিচাৰিছা কোৱাচোন ইয়াৰ পৰা এই উপহাৰটো পাই আচলতে মোৰ এটা উপহাৰ আছিলে আইচেংফালৈ তুমি উপহাৰ দিছাই দেখোন এটা মোলে দৰৱ আনিছা সেইটো দৰৱ আনিছোঁ সেইটো মানে সেইটো জুবিন দাই কোৱা কথা আছিলে আৰু কাৰোবাৰ যদি হয় এনেকুৱা সকলোকে হেল্প কৰিবা হয় কিন্তু দেই এই কথাটো জুবিন দাই এনেকৈ কৈছে মানে গম পাই গৈছে ন হ'ল আৰু কণ্ঠটো সেই মনত লৈ যায় কিন্তু উপহাৰ আছিল মই যিটো গান জুবিন দাৰ কাৰণে সৃষ্টি কৰিছিলোঁ আৰু জুবিন দাৰ জীৱনত এটা অন্যতম সৃষ্টি আছিলে তুমি সুভাষ অসমীৰে তুমি সুভাষ সৃষ্টিৰে সেয়া তেওঁ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক শ্ৰদ্ধা জনাই তেওঁৰ কাৰণে ৰচিছিলে আৰু ময়ো জুবিন দাক শ্ৰদ্ধা জনাই এই যুগনায়ক এই গানটো যিটো জয় জুবিন দা এই গানটো ৰচিছিলোঁ আৰু ক'ত ৰচিছিলোঁ কাৰাগাৰত আৰু সেয়া সেই স্মৃতি যাতে স্মৰণীয় হৈ ৰয় সেইকাৰণে মই যিমানবিলাক মোৰ মানুহ বা যিমানবিলাক মানুহৰ লগত মোৰ আত্মীয়তা আছে বা চা চিনাকি আছে বা ভাল লগা মানুহখিনিক বিশেষ মানুহখিনিক ময়ো সেই গীতটোৰ এটা ধুনীয়াকৈ মানে ফটো ফ্ৰেমত বনাই সকলোকে উপহাৰ হিচাপে দিছোঁ কিন্তু আজি তোমালৈ আছিলে কিন্তু মই ষ্টুডিঅ'ত থৈ আহিলোঁ একো নাই আৰু আমি বেলেগ এদিনা সেইটো মই প্ৰদান কৰিম আৰু সেইটো থাকিব ইয়াত ক'ৰবাত যদি ধুনীয়াকৈ মিলি যায় মই ৰাখিম ফ্ৰেমত ভাল লাগিব জুবিন দাৰ জয় গান মানে সদায় হৈ থাকে একদম সেইটো গোটেই ৰাইজৰ বুকুৰ চিঞৰখিনি আছিলে তাতে আচলতে সেই শব্দখিনিকে মই এটা গান কৰিছোঁ আৰু মই একেবাৰে শেষ কৰিব লৈছোঁ সেই কথাটো হৈছে তুমি যেতিয়া মই যে কৈছিলোঁ এই জেলৰ কথাখিনি কৈ থাকোঁতে মোৰ মানে মনলৈ আহি আছিলে যে এইখিনি শুনাৰ পিছত মই তোমাক এটা কথা ক'ম তুমি দেখোন সেই জেলৰ সেইখিনি লৈ পিনে তুমি কিবা এটা সৃষ্টি কৰিব পাৰা সেইটো বস্তু তুমি ইতিমধ্যে কৰিলা তো তাৰ বাবে আৰু সেইটো সৃষ্টি হ'ব সেইখিনি বেলেগ ধৰণৰ উপলব্ধিটো আমি পিছত আমি কৰিম কিন্তু এতিয়া অসমৰ বুকুৱে বুকুৱে হৃদয়ে হৃদয়ে এটা নাম প্ৰবাহিত হওক গোটেই অসমত জুবিনময় হওক জুবিনৰ জয় গান আমি গাওঁ আহক সকলো সেইকাৰণে এই জয় জুবিন দা এই যাত্ৰা আমি আৰম্ভ কৰিম আৰু গোটেই অসমত আমি জুবিনময় কৰি তুলিম একদম অশেষ ধন্যবাদ গোটেই কথাবিলাক ধুনীয়াকৈ আমাৰ মাজত আৰু এটা কথা কওঁ যে এই যিটো মানে এই যাত্ৰাও আচলতে সদায় এনেকৈ অবিৰত একদম ধুনীয়াকৈ হৈ থাকক আৰু মানে ইমান ধুনীয়া এটা অনুষ্ঠান প্ৰত্যেকৰ ঘৰে ঘৰে এতিয়া বিয়পিছে আৰু খুব ধুনীয়া ধুনীয়া বাৰ্তা প্ৰেৰণ কৰিছে নজনা কথা আজি মোৰো বহুত নজনা কথা ৰাইজে জানিব আৰু আমাৰ নিজৰ ঠাইৰ এগৰাকী ছোৱালী হিচাপে আমি গৌৰৱ অনুভৱ কৰিছোঁ আইচেংফাক লৈ আৰু আমি আগতে কৰোঁ কাৰণ যেতিয়া অভিনেত্ৰী আছিল কহিনুৰ থিয়েটাৰত আছিলে তেতিয়া আমি গোটেই অসমবাসীৰ হৈ বা চাবুৱাবাসী আমি গৌৰৱ অনুভৱ কৰিছিলোঁ যে আমাৰ ছোৱালীয়ে কহিনুৰ থিয়েটাৰত আছে আৰু হ'ব বাৰু দিয়া ইমানখিনি এতিয়া আজি ইমান ধুনীয়া এটা অনুষ্ঠান এই অনুষ্ঠানটো আমিও এগৰাকী অনুৰাগী হয় এই অনুষ্ঠানটো
সহযাত্ৰী বুলি ক'ম আৰু আমি মই। শ্ৰোতা দৰ্শক। ঠিক আছে, মানে কি নামটো সেইকাৰণেই দিছোঁ যাত্ৰা, সহযাত্ৰী, ইয়াত প্ৰত্যেকগৰাকী অতিথিৰ যাত্ৰাটো যাতে আমি উমান পাওঁ। আজি মই সহযাত্ৰী হ'লোঁ আৰু বহু আহিবলৈ বাকী আছে, বাকী মাইলছ টু গো বিফ'ৰ আই শ্লিপ এনেকুৱা নিচিনা। বাৰু যিয়ে নহওক, এতিয়া কথাটো হৈছে শেষটো কৰিব লৈছোঁ, অনুষ্ঠানটো চাব। আমি সদায় হৈ ৰওঁ জুবিন দেশৰ মানুহ, জুবিন যুগৰ মানুহ, সেইটোৱে আমি শেষ কৰিছোঁ। কমেণ্ট ছেকশ্যন এটি আছে, জনাব কেনে পাইছে, নতুন নতুন কথাৰ কিছুমান উমান পাব। এটা নতুন খণ্ডলৈ পুনৰ আহিম, তেতিয়ালৈকে আপোনালোক সকলোবোৰ কুশলে থাকক, হাঁহি থাকক। ষ্টে টিউন যাত্ৰা উইথ আইছেংফা। থেংক ইউ।